এই ৰামে আপ্যায়নী নামে নাৰী গোটতাৰ নাৰীত শুই আছে বন্ধ স্ত্ৰীৰ অন্তত সেহি মতে সিটো নাৰীৰ আছে সম্বন্ধ সেহি পথে যায় অন্নপান ৰস মাতৃয়ে যত ভুঞ্জয় তাত হন্তে সিটো সৱালৰ দেহ প্ৰতিক্ষণে বাঢ়ি যায় হে মা এই শৰীৰটোত গৰ্ভস্থ সন্তানটো 5 মাহৰ পৰা যেতিয়া ক্ষুধা আৰু তৃষ্ণা হয় পিয়াহ আৰু ভোক লাগে তেতিয়া মাতৃৰ দ্বাৰা 5 মাহত পঞ্চ অমৃত খুৱাৰ ব্যৱস্থাটোৰ মাধ্যমেৰে সেই সন্তানটোৱে আহাৰ গ্ৰহণ কৰিব পাৰে গৰ্ভত কিন্তু এই আহাৰটো যায় কেনি সন্তানে কেনেকৈ গ্ৰহণ কৰে আপ্যায়নী নামে নাৰী গোটতাৰ নাৰীত হৈ আছে বন্ধ ৭২,০০০ নাৰী আছে আমাৰ শৰীৰটোত তাৰ ভিতৰত ইংগলা পিংগলা সুষুম্না আৰু আপ্যায়নী নাৰীৰ জৰিয়তে গৰ্ভত থকা সন্তানটিৰ লগত মাতৃৰ সম্পৰ্কটো যিটো মাতৃয়ে খাব সেই আহাৰখিনিৰ ৰস ৰূপে আপ্যায়নী নাৰীৰ দ্বাৰা সন্তানে গ্ৰহণ কৰিব পাৰে এই সিদ্ধান্তটো শাস্ত্ৰই আমাক দিছে তাৰ পাছত লাহে লাহে এটি জীৱ গৰ্ভত প্ৰতিক্ষণে বাঢ়ি যায় বাঢ়ি গৈ থাকে এই ৰামে গাৱৰ বিশত প্ৰতিক্ষণে আতি প্ৰাণ হুৱে অন্তৰ্গত দুখীয়া জীৱৰ শুনিও কোৱাৰ দুখ হুৱে যেন মত জ্বলা টেঙা লুন খাৰ আদি কৰি মাৱে খাই যত তাৰ ৰস যাই হৰিৰে পৰয় মূৰ্ছা যাই সেহি মত এতিয়া 5 মাহত পঞ্চমৃত খুৱাই আপোনাৰভাৱে জানে তাৰ পাছত কি খায় মাকে জ্বলা খায় ভাল লাগে জ্বলা খাবলৈ মন যায় টেঙা খাবলৈ মন যায় লুণ খাৰ আদিবিলাক খাবলৈ বেছিকৈ মন যায় সেই সময়খিনিত যেতিয়া গৰ্ভত সন্তানটোৰ স্থিতি হৈ থাকে 6 মাহমানত এইবিলাক খাবলৈ খুব মন যায় এতিয়া এইবিলাক বেছিকৈ খাই দিয়াৰ বাবে গৰ্ভত থকা সন্তানটো দুখীয়া জীৱ বুলি কৈছে এই দুখীয়া জীৱটোৰ অৱস্থা কি হয় জানানে তাৰ ৰস যায় জ্বলা টেঙা লুণ খাৰ আদি মায়ে খোৱাৰ লগে লগে সেই ৰসবিলাক গৈ যেতিয়া গৰ্ভস্থ সন্তানে পান কৰে তাৰ ৰস যায় হৰিৰে পৰয় মূৰ্ছা যায় সেহি মত গৰ্ভত সন্তানটো ঘনে ঘনে মূৰ্ছা যায় বুলি সিদ্ধান্ত দিছে মানে সেইকাৰণে দুখীয়া জীৱ বুলি কৈছে নিজে একো কৰিব নোৱাৰে মাতৃয়ে যিখিনি ঢালি দিব মুখেৰে সেইখিনিকে সি পান কৰিব লগা হয় কষ্ট হ'লেও তাকে খাব লগা হয় গতিকে এনেকৈ জীৱটোৰ ওপৰত গৰ্ভত আমি মাতৃ আৰু পিতৃয়ে অত্যাচাৰ যদি আৰম্ভ কৰোঁ তেতিয়াহ'লে গৰ্ভত সন্তানটিয়ে প্ৰতিজ্ঞা কৰে মা গৰ্ভত জ্বলা টেঙা লুণ খাৰ খুৱাইছা মোক ৰবা পৃথিৱীলৈ গৈ লওঁ একে জ্বলা টেঙাকে তোমালোককো খুৱাম খাইছে নাই এতিয়া আপোনালোকে ল'ৰা নাই বুলিলে নাই ৰাতি 12টালৈকে নাই 2টালৈকে নাই 2দিনলৈকে ল'ৰা নাই 3 নম্বৰ দিনা টিকেট আছেনে নাই নেচাই আৰু মুঠতে এগৰাকী লৈ ওলাই দিলেহি ঘৰ এইবিলাক জ্বলা টেঙা ৰাতি 2 বজাত আহিব নিচাত মাতাল হৈ আহিব এই যে আমি গৰ্ভত মাতৃয়ে সেই সন্তানটিক শাস্ত্ৰসন্মতে আমি ব্যৱস্থাটো আশ্ৰয় নকৰাৰ অপৰাধটোৰ কাৰণে আমি তেনে পিতৃ মাতৃয়ে সন্তানৰ পৰা জ্বলা টেঙা খাব লগা হয়
সিদ্ধান্ত দিলে এনেকৈ হাত ভৰি গ'ল চৰ্মে বেঢ়ি আছে কুক্ষিত পৰি আচয় কিঞ্চিত এক অংগ লাৰিতে নপাৰে বাখাৰ চতক নয়। যেনেকৈ এজনী চৰাইৰ বাহত পোৱালীকেইটা নিজে লৰচৰ কৰি থাকিব নোৱাৰে, কণীকেইটাও লৰচৰ কৰি থাকিব নোৱাৰে, তেনেকৈ গৰ্ভস্থ সন্তানটোৱে নিজে কিবা এটা কৰোঁ বুলি একো কৰিব নোৱাৰে। মাতৃয়ে মুখপদ্মখনতে যিখিনি ঢালি দিব উদৰত, সেইখিনিকে অনিচ্ছাকৃতভাৱে হ'লেও সেই গৰ্ভস্থ সন্তানটোৱে আশ্ৰয় কৰিব লাগিবই। এইটো হ'ল জীৱৰ নিকাৰ মানে তামসিক গতি বুলি আমাক বৰ্তমান সিদ্ধান্ত দিছে। ৰাম পূৰ্ব কৰ্ম বশেষতে ক জন্মৰ লভিয়া মনে স্মৰণ নাহি সুখ শান্তি দীৰ্ঘ কৰিয়াতি ফোকাৰয় ঘনে ঘন 7 মাহ সন্তে বুধ কলভিয়া ভয়ত দেহা কাম্পয় প্ৰসূতি বায়ুৰ নিমিত্তে একত্ৰে থাকিবা কন পাৰ গৰ্ভবাস হন্তে পুনু ভয় হুয়া কৃতাঞ্জলি কৰি হাত ঈশ্বৰক জীৱে কাৰুণ্য বচনে কৰয় স্তুতি তথাত। গৰ্ভত থকা সন্তানটিয়ে হাত দুখন কৃতাঞ্জলি সেৱা কৰি থাকে, 2খন হাত লগাই থাকে নমস্কাৰ কৰা ভংগীত। কাক চিন্তা কৰি থাকে? পৰম ব্ৰহ্ম পিতৃ ঈশ্বৰ কৃষ্ণক, যে হে প্ৰভু এই গৰ্ভবাসা নৰকত মই দুখত পৰি আছো, তুমি মোক বিনন্দীয়া সংসাৰখনলৈ অতি সোনকালে লৈ যোৱাচোন প্ৰভু। এই পৃথিৱীত গৈ মাতৃ আৰু পিতৃয়ে মোক যি দিব সেই প্ৰভু তোমাৰ চৰণত মই তাকেই অৰ্পণ কৰিম। এই বুলি গৰ্ভতে সন্তানে সেই নৰক যন্ত্ৰণাৰ পৰা উদ্ধাৰ পাবৰ বাবে ভগৱন্ত ঈশ্বৰ কৃষ্ণক স্তুতি কৰি থাকে বুলি শাস্ত্ৰই সিদ্ধান্ত দিছে। এতিয়া পৃথিৱীলৈ আহি পানি কৃষ্ণ বুলি কয়নে নকয় বাৰু সন্তানটোৱে? অৰ্থাৎ আমি ক বুলি কৈ কান্দো নে তাৰ বেলেগ ব্যৱস্থাৰেহে আমি কান্দো? পদে আমাক ক'ব মাটিত পৰিয়া টেৱা টেৱা বুলি কান্দিবে লাগয়। শিশুটিয়ে টেৱা টেৱা বুলিহে কান্দে, কৃষ্ণ কৃষ্ণ বুলি নকয়। কিন্তু গৰ্ভত থাকোঁতে কৃষ্ণকে চিন্তা কৰি থাকে, কিন্তু পৃথিৱীলৈ আহি পিতৃ আৰু মাতৃয়ে যি দিব তাৰ আধাটো তোমাক দিম। কিন্তু যেতিয়া মাতৃয়ে সন্তানৰ কন্দন বন্ধ কৰিবলৈ ভোক লাগিছে বুলি, পিয়াহ লাগিছে বুলি স্তন পান কৰাই দিয়ে, তেতিয়া সন্তানটিয়ে শিশুটিয়ে মাতৃৰ এটি স্তন খাই থাকে আৰু হাত দুখনেৰে ইটো স্তন কিন্তু খামুচ মাৰি ধৰি থাকে। গৰ্ভত থাকোঁতে ক'লে মায়ে যি দিব আধা আধা, আৰু পৃথিৱীলৈ আহি 2টা স্তন নিজৰ বাবে ৰাখি থলোঁ, তোমাক একো দিয়া নহ'ব। এইটো হ'ল জীৱৰ অৱস্থাটো। দিম বুলি প্ৰতিশ্ৰুতি দি একো বস্তু ভগৱন্তকে নিদিওঁ, কেৱল নিজৰ পেটটো নিজৰ শৰীৰটো জীয়াই ৰাখিবৰ বাবে আমি কেৱল শৰীৰটো মোৰ মোৰ মই মৰ বুলি নকৰিবলগীয়া কৰ্মও কৰি থাকোঁ দিনে ৰাতিয়ে, নাখাব লগা খাদ্যও দিনে ৰাতিয়ে খাই থাকোঁ। এবাৰো নাভাবোঁ যিখন গাড়ী কিনিলোঁ সেই গাড়ীখন পেট্ৰলৰ গাড়ী, পেট্ৰল চালিত ইঞ্জিনৰ গাড়ী, দাম কিমান? 14 লাখ টকা, 20 লাখ টকা। তাত আমি ডিপুলৈ গৈ যেতিয়া তেল ভৰাম, যদি সোধে পেট্ৰল নে ডিজেল, আমি কি বুলি কওঁ বাৰু? বোলে পেট্ৰল ভৰাই দিয়া। কিয়নো গাড়ীখনৰ ইঞ্জিনটো পেট্ৰলৰ দ্বাৰাহে চলিব। আমি কোনেও নকওঁ হে আজি ডিজেলকে ভৰাই দিয়া, ডিজেলৰ দামটো কমি আছে। কওঁ নি কোনোবাই? নকওঁ। কিয় নকওঁ? কাৰণ আমি জানো ডিজেল ভৰাই দিলে গাড়ীখনৰ ইঞ্জিনটো সোনকালে বেয়া হৈ যাব। ঠিক তেনেকৈ এই শৰীৰটোত
কোটি টকীয়া বুলি কৈছে, কোটি টকাতকৈ দামী বুলি কৈছে আমাৰ শৰীৰটো। কেনেকৈ গম পালোঁ বাৰু? যেতিয়া পিতৃৰ কিডনী এটা নষ্ট হ'ব, তেতিয়া পুত্ৰ হিচাপে কিডনীটো দিবলৈ আমি নাযাওঁ, বেলেগৰ ওচৰত টকা দি বিচাৰি ফুৰোঁ। তাৰমানে আমাৰ শৰীৰটো টকা দিলেও আমি আনক দিব নিবিচাৰোঁ। আঙুলি এটা যদি দিব লাগে, ডাক্তৰে যদি কয় তুমিতো সন্তান, তোমাৰ হাত এখন দেউতাক দি দিয়া, তোমাৰ দেউতাই চকুৰে নেদেখা হ'ল, এটা চকু তুমি দি দিলেও জীয়াই থাকিবা, আমি কোনেও নিদিওঁ। তেতিয়াই উপলব্ধি কৰিব পাৰোঁ সেই 20 লাখ টকীয়া গাড়ীখনতকৈ আমাৰ শৰীৰটো কোটি টকাতকৈ বেছি দামী বুলি আমি তেতিয়া বুজিব পাৰোঁ। কিন্তু পেট্ৰল ভৰালে গাড়ীখন চলিব, ডিজেল ভৰালে সোনকালে বেয়া হ'ব, এই বুলি জানিও যি ধৰণে ডিজেল নভৰাওঁ পেট্ৰল চালিত গাড়ীখনত, কিন্তু কোটি টকা দিলেও বিক্ৰী দিব নিবিচৰা এই শৰীৰটোত কিন্তু ৰাতিপুৱা শুই উঠাৰ পৰা শাস্ত্ৰই নাখাবলৈ কোৱা খাদ্যবিলাককে ভৰাই থাকোঁ। এইটো হ'ল আমাৰ অপৰাধটো। নাখাবলৈ কোৱাবিলাক খাই বেছি ভাল পাওঁ, নকৰিবলৈ কোৱাবিলাক কৰি বেছি ভাল পাওঁ। তামোলে পানে গোৱা বুলি কৈছে। তামোলে পানে গোৱা নহয় জানো? চুনে চাদাই মিলাই কৰি ল'লোঁ খুৰা। গিৰিহঁতজনে বঁটাটো দিছে, খাবলৈও কৈছে, খাওঁ নেখাওঁ আপোনাৰ মোৰ নিজৰে কথা। চূণ চাদাৰ টেমাটো আছে, কোৱা নাই নহয় চুনে চাদাই ভালকৈ মিলাই লৈ খাব দেই বুলিতো আমাক উপদেশটো নাই দিয়া। আগবঢ়াই দিছে, খাব লাগে নে নালাগে জ্ঞান আৰু বিবেক দুটা আছে, চিন্তা আপোনাৰ মোৰ নিজৰ নিজৰ। শাস্ত্ৰই যদি কৈছে এইটোহে শুদ্ধ, এইটো আশ্ৰয় কৰা। শাস্ত্ৰই যদি কৈছে এইটো ভুল, তেতিয়াহ'লে এইটো তুমি নকৰিবা, সেই জীৱ এই বুলি উপদেশ দিছে। আমি সমস্ত জনাই নৃসিংহ যাত্ৰা গুৰুজনাৰ যি ভাওনা আমি সকলোৱে কম বেছি পৰিমাণে চাইছোঁ, কাহিনীমূলকভাৱে শাস্ত্ৰৰ মাধ্যমেৰেও বুজি পাওঁ। ইয়াত যে বৰ্তমান ক'লে যে জ্বলা টেঙা লোণ খাৰ আদি কৰি মাৱে খাই যত যত, তাৰ ৰস যায় শৰীৰে পৰয় মূৰ্ছা যায় সেহি মত। আদি দৈত্য হিৰণ্য কশিপুৰ আৰু হিৰণ্যাক্ষ, পিতৃকোণ কশ্যপ ঋষি, মাতৃকোণ দিতি আৰু অদিতি, দুগৰাকী পত্নীৰ দিতি গৰ্ভত জন্ম হৈছে হিৰণ্য কশিপুৰ আৰু হিৰণ্যাক্ষ। জন্ম ক্ষণটো কিমান, গৰ্ভত স্থিতি হোৱা ক্ষণটো কোনটো ক্ষণ? 24 ঘণ্টীয়া এটা দিনত 8টা প্ৰহৰ থাকে। এই 8টা প্ৰহৰৰ দিনৰ শেষ প্ৰহৰ অৰ্থাৎ চতুৰ্থ প্ৰহৰত দ্বিতীয় কামনা বাসনা যুক্ত হৈ স্বামী কশ্যপৰ ওচৰত সন্তান ভিক্ষা কৰিছে। সন্তান ভিক্ষা কৰাৰ সময়ত স্বামী কশ্যপে তেওঁৰ ধৰ্মপত্নী দিতিক উপদেশ দিছে যে সেই মোৰ ধৰ্মপত্নী, তুমি কামনা বাসনা যুক্ত হৈ সন্তান বিচাৰিছা, তোমাক মই সন্তান দিম, তুমি চিন্তা কৰিব নালাগে। কিন্তু শাস্ত্ৰই কৈছে এই দিনৰ চতুৰ্থ প্ৰহৰটো ঈশ্বৰক চিন্তা কৰাৰ সময়। এইখিনি ঈশ্বৰক আমি জীৱই চিন্তা কৰিব লাগে, এইখিনি সময় অতিব গুৰুত্বপূৰ্ণ। গতিকে সেই মোৰ প্ৰিয়তমা পত্নী ভাৰ্যা, তুমি এইখিনি সময়ত সন্তান নিবিচাৰিবা, তুমি কামনা বাসনা ইন্দ্ৰিয়ক তুমি দমন কৰা, আহা আমি দুইজনে একেলগে ঈশ্বৰক চিন্তা কৰোঁ, উপাসনা কৰোঁ, স্তুতি কৰোঁ, কাৰণ এইটো শাস্ত্ৰসন্মত জীৱৰ মংগল হ'ব। কিন্তু দ্বিতীয়ে সেইবিলাক দমন কৰিব নোৱাৰি স্বামীক উচতনি কৰি কামনা বাসনা যুক্ত হৈ গৰ্ভত সন্তান স্থিতি কৰিলে। জন্ম কাৰ হ'ল? দুটা অসুৰৰ জন্ম হ'ল, নাম হিৰণ্যকশিপুৰ আৰু হিৰণ্যাক্ষ। এতিয়া আমিও যদি নৱদম্পতীয়ে সেই চতুৰ্থ প্ৰহৰত ঈশ্বৰক চিন্তা নকৰি কামনা বাসনা যুক্ত হৈ গৰ্ভত সন্তান স্থিতি কৰোঁ, তেতিয়াহ'লে সি স্বাভাৱিকতে শাস্ত্ৰসন্মতে অসুৰ সন্তান হ'ব। তাৰ কাৰণে জ্বলা টেঙা আমি যদি খাওঁ, তাৰ কাৰণে যদি বৃদ্ধাশ্ৰমত থাকোঁ, সন্তানৰ দুখ নহয়, দুখটো আমাৰ পিতৃ মাতৃৰ নিজৰ, কাৰণ আমি নিজেই অসুৰ সন্তান জন্ম দিলোঁ। সেইটো দুখে সন্তানক নোচোৱে। সেই দুখটোৰ কাৰণে
আপুনি মই পিতৃ মাতৃহে শাস্ত্ৰই কিন্তু জগৰীয়া কৰিছে 2 নম্বৰতে অষ্টম প্ৰহৰত কায়াধুৰ গৰ্ভত হিৰণ্যকশিপুৰৰ জৰিয়তে প্ৰহ্লাদৰ স্থিতি হৈছে আমি সকলোৱে জানো কিয়নো কায়াধু আছিল প্ৰকৃততে সতী আৰু পতিব্ৰতা নাৰী আছিল তেওঁ জানিছিল যে ঈশ্বৰেহে সত্য মিছা হবে আন তেওঁ জানিছিল ঈশ্বৰেই সত্য বাকী সকলো মিছা সেইকাৰণে কায়াধুৱে উপযুক্ত সময়ত শাস্ত্ৰসন্মতে উপযুক্ত সিদ্ধান্তৰ আশ্ৰয় কৰিছিল হিৰণ্যকশিপুৰে ভাতৃ হিৰণ্যাক্ষৰ বধৰ প্ৰতিশোধ লোৱাৰ মানস কৰি প্ৰজাপতি ব্ৰহ্মাৰ ওচৰত বৰ ল'বলৈ চিন্তা কৰি ওলাই গৈছে আৰু তেনেতে ভাতৃবৰী নাৰায়ণৰ নামটো কাণত আহি পৰিল আৰু অলপ দূৰ গৈয়ে যাত্ৰা ভংগ হ'ল বুলি ভাবি পুনশ্চ গৃহলৈ উভতি আহিল আৰু উভতি অহাৰ পাছত কায়াধুৱে হিৰণ্যকশিপুৰ স্বামীক কৈছে যে স্বামী তুমি কিয় উভতি আহিলা বোলে মোৰ ঘোৰ শত্ৰু নাৰায়ণৰ নাম মই শুনা পালোঁ সেইকাৰণে মোৰ যাত্ৰা ভংগ হ'ল অমংগল হ'ল ভাবি মই ঘূৰি আহিলোঁ কায়াধু যিহেতু প্ৰকৃততে ঈশ্বৰ ভক্তি পৰায়ণা তিৰোতা আছিল নাৰী আছিল সতী আছিল সেইকাৰণে তেৰাই চিন্তা কৰিলে যে আজি তেৰাৰ কৰ্ম সিদ্ধি হ'ব তেৰাই ভাবি থকা চিন্তাত সিদ্ধি লাভ কৰিব সেইকাৰণে তেওঁ ক'লে যে স্বামী তুমিতো গৈছিলাগৈ কিমান বছৰৰ মূৰত কিমান দিনৰ মূৰত যে ঘূৰি আহিলাহেঁতেন তাৰ একো গেৰাণ্টি নাই স্বামী বোলে হয় পত্নী মোৰ এভাগী অনুৰোধ আছে স্বামী তোমাৰ চৰণত বোলে কোৱা আজিৰ দিন আৰু ৰাতিটো তুমি মোক মই বিচৰা ধৰণে দিবানে স্বামী বোলে হ'ব তুমি যেনেকৈ বিচাৰা আজি মোক তেনেকৈয়ে পাবা আৰু এনেধৰণে স্বামীক সেৱা শুশ্ৰূষা কৰি ৰাতিৰ চতুৰ্থ প্ৰহৰত কায়াধুৱে স্বামীক কৈছে যে স্বামী আজি যে তুমি ঘূৰি আহিছিলা এই কাৰ নাম শুনাৰ কাৰণে ঘূৰি আহিলা স্বামীয়ে যিহেতু কথা দি থৈছে যে যেনেকৈ বিচাৰিব পত্নী আজিৰ দিনটো তেনেকৈয়ে দিব বোলে মোৰ শত্ৰু নাৰায়ণৰ নাম শুনি ঘূৰি আহিলোঁ স্বামী তোমাৰ মুখত নাৰায়ণ নামটো শুনি ইমান ভাল লাগিছে বোলে আকৌ এবাৰ কোৱাচোন কাৰ নাম শুনি ঘূৰি আহিলা বোলে নাৰায়ণৰ নাম এনেকৈ নাৰায়ণৰ নাম উচ্চাৰণ কৰোৱাই থকা অৱস্থাতেই হিৰণ্যকশিপুৰৰ দ্বাৰা কায়াধুৱে নিজৰ গৰ্ভত বীৰ্য ধাৰণ কৰিছে আৰু সেইকাৰণে গৰ্ভস্থ সন্তানক ভক্ত প্ৰহ্লাদ বুলি কোৱা হৈছে 1 নম্বৰ এই জ্ঞানটো আমাক সেই নিসিংহ যাত্ৰা ভাওনা ভাগীৰ পৰা আমাক দৰ্শন কৰাইছে গুৰুজন বস্তুৱে দ্বিতীয়তে দৰ্শনটো দিছে হিৰণ্যকশিপুৰ গুচি গ'ল তপস্যাৰ হেতু দেৱৰাজ ইন্দ্ৰই অসুৰ ৰাজ্য আক্ৰমণ কৰিছে আৰু কায়াধুক হৰণ কৰি নিজৰ দাসী কৰিবৰ বাবে লৈ গৈছে তেনেতে বাটত কোনে কৃপা কৰিছে দেৱঋষি নাৰদে ইন্দ্ৰক বুজনি দিছে বুজনি দি কায়াধুক নিজৰ আশ্ৰয়ত ৰাখি থৈছে আৰু কায়াধু যেতিয়া গৰ্ভৱতী হৈ আছে সেইকাৰণে দেৱঋষি নাৰদে ভাগৱত কথা কায়াধুৰ আগত সমস্তখিনি বিৱৰি কৈছে আৰু গৰ্ভতেই সেই শিশুৱে সমস্ত কৃষ্ণ তত্ত্ব লাভ কৰিছে আমি সকলোৱে জানো যে প্ৰহ্লাদে ৰাম নাম কৃষ্ণ নাম মাতৃ গৰ্ভতে লাভ কৰি আহিছে মানে তেওঁ গৰ্ভতে সংস্কাৰী জীৱ হিচাপে এই পৃথিৱীলৈ আহিবলৈ সৌভাগ্যৱন্ত হৈছে এই উপদেশটো আমি গৃহস্থী ধৰ্ম পালন কৰা কেইজন পিতৃ মাতৃয়ে পালন কৰোঁ এতিয়া সন্তানলৈ বোৱাৰী আনি দিব লাগে আনি দিলোঁ আৰু বোৱাৰী আনিবলৈ যাওঁতে আমি ব্যৱস্থা কি কৰিলোঁ ব্ৰইলাৰ মাংস 25 কেজিমান যোগাৰ কৰি মুঠতে খুৱাই দিলোঁ মাতি আনি এইটোতো ভুল আমি সকলোৱে জানো পুষ্পিতা হ'লে কন্যাগৰাকীয়ে গৰ্ভত সন্তান স্থিতি কৰিব পাৰে এইটো সুন্দৰ আৰু শাস্ত্ৰসন্মত সত্য কথা কিন্তু সেই পুষ্পিতা হোৱা বিয়াখন আমি বিজ্ঞাপন হিচাপেহে সমাজত উপস্থাপন কৰোঁ মানে এডভাৰটাইজ হিচাপে ব্যৱহাৰ কৰোঁ যে শইকীয়াৰ ছোৱালীজনী পুষ্পিতা হ'ল মানে ডাঙৰ হ'ল গাঁওখনত বা ওচৰ চুবুৰীয়া কোনোবা যদি এনেকুৱা সমবয়সীয়া যুৱক আজিৰ পৰা 10 বছৰ পাছত 15 বছৰৰ পাছত
বিয়া কৰাবলৈ চিন্তা কৰা তেতিয়াহ'লে আমাৰ ছোৱালীজনী উপযুক্ত হ'ব, আহিব পাৰিবা আমাৰ ঘৰত দৰখাস্ত দিবলৈ। এই এডভাৰটাইজটো কৰি থাকোঁ আমি তুলনি বিয়াখন পাতি লৈ ধুমধামেৰে। গতিকে এইটো নকৰি সেই পুষ্পিতা হোৱা কন্যাগৰাকীক আমি ভকতৰ আশ্ৰয়ত সেৱা কৰি শৰণ প্ৰক্ৰিয়াৰে শাস্ত্ৰৰ আধ্যাত্মিক জ্ঞানেৰে কেনেকৈ এটি সংস্কাৰী জীৱ পৃথিৱীলৈ আনিব লাগে, এই জ্ঞানটো দিবলৈ আমি তেতিয়াৰ পৰা পিতৃ মাতৃয়ে প্ৰস্তুতি কৰিব লাগে। তেতিয়াহে সময়ত আপোনাৰ মোৰ নাতিটো ভক্ত প্ৰহ্লাদ আৰু ধ্ৰুৱ হয়তো হ'ব। যদি এইখিনি আমি নিশিকাওঁ তেতিয়াহ'লে সময়ত বোলে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাপ আমি হয়, কিন্তু ছোৱালীজনী বামুণীয়া পন্থলৈ দিব লগা হ'ল। আমি এইটো তুলনাহে কৰা হৈছে, বেয়া পাব নালাগে, বামুণীয়া পন্থক আমি হীন বুলি নাই কোৱা, মাত্ৰ এই কথাটো কোৱা হৈছে যে আমাৰ সমাজ ব্যৱস্থাৰ বাপ আইসকলে সেই দিনটোত দুবিধাত পৰে। বিয়ৈ যদি পৰলোকগামী হয়, বিয়ৈ ঘৰত গৈ নাম এষাৰ খাবৰ বাবে উপস্থিত হ'ব নোৱাৰে। কিয় নোৱাৰে? কাৰণ আপুনি মই আমাৰ জীৱনটো আগবঢ়াই আনোতে যি সন্তানৰ পিতৃ মাতৃ হ'লোঁ, সেই সন্তানক আমি শুদ্ধ পথটো তেতিয়াই দৰ্শন নকৰোৱাৰ বাবে আমি সময়ত নিজেই উজুতি খাব লগা হৈছে। সেইকাৰণে আমি চিন্তা কৰাটো অতীৱ প্ৰয়োজন। কথাখিনি শাস্ত্ৰই কেনেকৈ কৈছে আৰু শাস্ত্ৰই আমাক কেনেকৈ আশ্ৰয় কৰিবলৈ কৈছে। তাৰ পাছত গৰ্ভস্থ সন্তান যেতিয়া গৰ্ভত থাকে, সেই বোৱাৰীগৰাকীক শহুৰ আৰু শাহু মায়ে কি কৰাব লাগে? দেৱঋষি নাৰদে যিটো নিয়ম পালন কৰিছে, সেই নিয়মটো পালন কৰি প্ৰত্যেক দিনাই আধা ঘণ্টা হ'লেও কীৰ্তন, দশম, ঘোষা, ৰত্নাৱলী, ভাগৱত গীতা শ্ৰৱণ কৰাব লাগে বোৱাৰীক। আৰু শ্ৰৱণ কৰোৱাৰ অন্তত সেই সন্তানে গৰ্ভতেই ৰাম নাম পাব, কৃষ্ণ নাম পাব। এইখিনি আশ্ৰয় আমাৰ শাস্ত্ৰই কৰিবলৈ কৈছে, কিন্তু আমাৰ এইখিনি নকৰে। যদি বোৱাৰীয়ে কিবা এটা কৰিব নোৱাৰে, শাহুৱাই তাইহে ল'ৰা পাব এনে এই বুলি কয় আৰু বিপৰীতে ককৰ্থনা কৰাটোহে দেখা যায়। গতিকে পুত্ৰ বোৱাৰী পৰিয়ালৰ মাজত যি আমি গৃহস্থী ধৰ্ম পালন কৰিছোঁ, ইয়াত আমাৰ প্ৰত্যেকৰে কিবা নহয় কিবা এটা ভুল আছে। হয় পিতৃৰ ভুল, নহয় মাতৃৰ ভুল, নহয় পুত্ৰৰ ভুল, নহয় বোৱাৰীৰ ভুল। সমানে সকলোৰে ভুল নাই, কিন্তু প্ৰত্যেকৰে কিঞ্চিত কিঞ্চিত ভুলৰ কাৰণে আমি সমস্ত জনাই ভোগ কৰিব লগা হয়। যিটো সন্তান আনিলোঁ সেই সন্তানটো যদি অসুৰ হয়, তেতিয়াহ'লে ৰাতি 10 বজাত যেতিয়া ধলং পলংকে গাঁওখনৰ মাজেৰে আহিব, কাক কাক গোৱাল গালি পাৰি আহিব দি নাই। তাৰমানে পিতৃ মাতৃৰ কাৰণে সমাজখনো জগৰীয়া হৈ গ'ল, সমাজখনো বিপথে পৰিচালিত হ'ব লগা হৈছে। গতিকে এটি জীৱ এই সংসাৰলৈ আনিবলৈ যাওঁতে কিমানখিনি ব্যৱস্থা জড়িত হৈ আছে, এইটো কথা চিন্তা কৰাটো আমাৰ অতীৱ প্ৰয়োজন। মোৰ ল'ৰা মোৰ ছোৱালী নহয়, সেই ল'ৰাৰ দ্বাৰা জীৱৰ কল্যাণ হ'ব। সেই সন্তানৰ ভাল কৰ্মৰ কাৰণে আমি গাঁওবাসী ৰাইজেও মোৰ ওপৰলৈ কৰি আমি সমাজৰ আগত চিনাকি দিব পাৰিম যে এই যে সন্তানটো মেট্ৰিকত অসমৰ ভিতৰত প্ৰথম বিভাগত উত্তীৰ্ণ হ'ল, 20খন আসনৰ ভিতৰত 1 নম্বৰ আসনখন পালে, বোলে ক'ৰ? লখিমপুৰ আমাৰ গাঁৱৰ। এই যে আমাৰ গাঁৱৰ বুলি আমি গৌৰৱ কৰিলোঁ, এই গৌৰৱটো কৰিবৰ কাৰণে পিতৃ মাতৃয়ে সেই সুবিধাখন সমাজক দিব লাগিব। আৰু সমাজেও সেই সন্তানটোৱে যেতিয়া পিতৃ পৰলোকগামী হ'ব, পৰলোকগামী হোৱাৰ লগে লগে দুটি সন্তানে যেতিয়া দুখন চোতালত পিতৃৰ ক্ৰিয়াকৰ্ম 11 দিনত কৰিবলৈ যাব, চকুমুদা কুলিৰ দৰে সমাজে ভায়েকক যিসকলে ভাল পায় তেওঁ ঘৰলৈ যাব, ককায়েকক যিজনে ভাল পায় সেই দুটা ফৈদ হ'ব। চকুমুদা কুলিৰ দৰে এইটো ভাও ধৰিব নালাগে। সমাজে শাস্ত্ৰসন্মতে সন্তান দুজনক বুজাব লাগিব যে তোমালোকৰ পিতৃ এজন, গতিকে কৰ্মটো একেলগে কৰা। যদি দুখন চোতালত কৰা, ৰাইজে আমি কোনো যাব নোৱাৰোঁ তোমাৰ গৃহত। গতিকে ৰাইজেও যদি তাত উচতনি দি দুটা কৰ্ম কৰিবলৈ কয়, তেতিয়াহ'লে জগৰীয়া শাস্ত্ৰৰ মতে ৰাইজ সকলো। গতিকে প্ৰত্যেকটো চিন্তা আমি শাস্ত্ৰৰ মতে আগবঢ়াব লাগিবই, কাৰণ আমাৰ প্ৰত্যেকৰে দায়িত্ব আছে। সমাজ বিপথে পৰিচালিত হৈছে, আমি চিন্তা চৰ্চা কৰিব লাগিব। আমাৰ সন্তান বিপথে পৰিচালিত হৈছে, আমি সমাজে তাক সুন্দৰভাৱে দিহা পৰামৰ্শৰে আমি আগবঢ়াই নিবলৈ চেষ্টা কৰিব লাগিব। এইখিনি কথাকে বৰ্তমান আমাক পদে সিদ্ধান্ত দিছে।
এৰামে জীৱনী গদতি জগত ৰাখিতে সিটো প্ৰভু কৃপাময় লীলা কৰি ৰাম শ্ৰীকৃষ্ণই আদি ধৰাব অৱতাৰ ছয় সেহি ভগৱন্তে মই অধমক দিলাইতো দুখ গতি সৰ্বভয় হাৰি তোমাৰ চৰণে শৰণ লৈলো সম্প্ৰতি এৰাম জুনু বোলা যত শৰণ লবয় তানে কৰি কি বা ভেদ ভগৱন্ত সেব্য মই পুনু সেৱক লৈও এহি পৰিছেদ মাতৃৰ গৰ্ভত পৰি আছো মই দণ্ডে যুগ সমজাই আত থাকন্তেও যাৰ দুখ নাই প্ৰণাম তাহাৰ পাৱ পঞ্চভূত দেহে পৰি আছো মই বন্দী হৈ চিৰকাল ইটো দেহে যাক বান্ধিবে নপাৰে প্ৰণাম হেন কৃপাল পঞ্চভূত ক্ষিতি অপ মৰু তেজ ব্যোম সহজতে চিন্তা কৰিলে পাম মাটি পানী বায়ু অগ্নি আকাশ এই পঞ্চভূতি নৰদেহা বুলি কৈছে এই পঞ্চভূত সৃষ্টি কৰিলে কোনে সৃজন কৰিলে কোনে সেই তত্ত্বটোৰ নাম হ'ল ভগৱান ভ মানে ভূমি অৰ্থাৎ মাটি গ মানে গগন অৰ্থাৎ আকাশ উ মানে বায়ু আ মানে অগ্নি ন মানে নীৰ অৰ্থাৎ পানী মাটি পানী বায়ু অগ্নি আকাশ যিজনে সৃষ্টি কৰিলে সেই সৰ্বশক্তিমান তত্ত্বটোৰ নাম হ'ল ভগৱান আৰু সেইজনাৰ কৃপাতেই আমি জীৱ ব্ৰহ্মই এই পঞ্চভূতি দেহটোত অৱস্থান কৰিছোঁ আৰু তাৰ পাছত যদি আমি সেইজনলৈ পিঠি দিওঁ তেতিয়াহ'লে সেইটোৱে হ'ব আমাৰ অপৰাধ কৰ্ম গতিকে সেই জীৱ সেইজনৰ চৰণ কমলত তোমালোকে শৰণ গ্ৰহণ কৰা এই বুলি শাস্ত্ৰই আমাক উপদেশ দিছে আৰু আমিও সমস্ত জনাই সেইজনৰ চৰণ কমলতে সেৱা নিবেদন কৰোঁ কেনেকৈ এই বুলি যদি চিন্তা কৰোঁ উত্তৰটো পাম এৰামই দুৰাচাৰ কেৱলে তোমাৰ অপৰাধী নাৰায়ণ ক্ষমিও হৰি লৈও দাস কৰি পখিলো হেৰা শৰণ এই বুলি আমি সমস্ত জনাই সেইজন ভগৱন্তৰ চৰণত শৰণ গ্ৰহণ কৰোঁ সেইজন সৰ্বশক্তিমান ঈশ্বৰ পুৰুষৰ চৰণ কমলত আমি জীৱই সেৱা নিবেদন কৰোঁ এৰাম প্ৰভু ভগৱন্ত অনন্ত ঈশ্বৰ প্ৰপন্ন জনতাৰণ
তুমি প্ৰিয়তম পৰম দেৱতা জানিয়া লৈলো শৰণ। হে প্ৰভু, অনন্ত ঈশ্বৰৰ প্ৰপন্ন জনতাৰণ প্ৰভু, তুমি সমস্ত জীৱৰ তাৰণ কৰ্তা, তুমি সমস্ত জীৱৰ কল্যাণ সাধন কৰ্তা। হে প্ৰভু, তোমাৰ চৰণত গুৰুজনাৰ আদৰ্শ শিৰোগত কৰি আমি শৰণে পখিছোঁ কেনেকৈ, জানিয়া লৈলো শৰণ। আজি সেউকী বাপজনাৰ গৃহত আমি যে উপস্থিত হৈছোঁ, বিয়া এখন খাবলৈ আহিছ নি? আজি নাই অহা। কৃষ্ণ আমি যে আজি অনুষ্ঠান ভাগিলে আহিছোঁ, আমাক বিয়া খাবলৈ মাতিছিলে নি? নাই মতা। আমাক কি বুলি মাতিছিলে? ভকতৰ সেৱা, ভগৱন্তৰ নাম, উত্তম শাস্ত্ৰ ভাগৱত পাঠ আৰু আলোচনা হ'ব। তাৰ প্ৰাক মুহূৰ্তত বাংময় মূৰ্তি গুণমালা স্থায়ী আসন প্ৰতিষ্ঠা কৰা হ'ব। বৈকুণ্ঠৰ পৰম মংগল নাম ভকতৰ মুখ পদ্মহন্তে কীৰ্তন কৰোৱাই আমি সেউকীয়ে শ্ৰৱণ মহাভক্তি আশ্ৰয় কৰি জীৱন ধন্য কৰিম। এই ভাৱনাযুক্ত হৈ সেউকীয়ে আমাক নিমন্ত্ৰণ কৰিছিলে। তাৰমানে আমি জানি নামত শৰণ ল'লোঁ, মানে ইয়ালৈ যে আহিলোঁ জানিহে আহিছোঁ। আমাক বিয়া খাবলৈ নাই মতা, মাছে মাংসই খাবলৈ। আমি জানিলোঁ ভাগৱত অনুষ্ঠান সাত্বিক আহাৰৰ ব্যৱস্থা কৰিব সেউকীয়ে, আৰু আমাক ভকত হিচাপে নিমন্ত্ৰণ কৰিছে। গতিকে আমি অন্য দিনা ভকত হয় নে নহয় নাজানো, কিন্তু আজি আমি ভকত হিচাপে যাব লাগিব। গতিকে এই চিন্তাটো কৰি আমি এই অনুষ্ঠান ভাগিলে আহিলোঁ, আৰু আমি প্ৰত্যেকেই এনেকৈয়ে জীৱৰ কল্যাণৰ অৰ্থে সেৱা নিবেদন কৰোঁ ঈশ্বৰৰ চৰণত। কি মতে ভকতি কৰিবু তোমাত হৰিয়ে, মই মোৰ সমতি নাজানো, তাৰ উপায় ৰাম ৰাম। মহাবলৱন্ত দুৰ্বাসনা ঘোৰ হৰিহে, ও আমাৰ মন তেজিয়া দূৰ নাযায় ৰাম ৰাম। যে ভগৱন্তক কেনেকৈ স্তুতি কৰিব লাগে, ভক্তি কৰিব লাগে আমি নাজানো, কিন্তু নজনাৰ পাছতো আমি জানো বুলি কওঁ। যে অপৰাধ বিনাশন তজু নাম নাৰায়ণ, নাজানি নামে পখিলো শৰণ কোনেও নকওঁ। সকলোৱে আমি জানি নামে পখিলো শৰণ বুলি কওঁ। যদি জানিয়ে আমি নামত শৰণে পখিছোঁ, আৰু সেই নামে কি কি কৰিব পাৰে প্ৰত্যেকে আমি কম বেছি পৰিমাণে জানো। সিদ্ধান্ত দিছে বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ, ইহাৰ উত্তম ফল হৰি নামে মাত্ৰ, হৰি নামে
হৰি নামে সাৰত হৰি নামে কৰি আছে জগতক উদ্ধাৰ। গুৰুজনাৰ দৰ্শনটো আমি বুজিব পাৰিলোঁ যে হৰি নামে কৰি আছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাপসকলক উদ্ধাৰ, এই বুলি নকলে। হৰি নামে কৰি আছে মহন্ত গোস্বামী শৰ্মা দেৱী উপাধিৰ বাপাইসকলক উদ্ধাৰ, এই বুলি নাই কোৱা। হৰি নামে কৰি আছে অসমৰ মানুহখিনিক উদ্ধাৰ, এই বুলিও নাই কোৱা। হৰি নামে কৰি আছে জগত উদ্ধাৰ। বৰ্গীয় জ মানে জন্ম, গ মানে গতি, দন্তীয় ত মানে তৎক্ষণাৎ, অৰ্থাৎ জন্ম হোৱা জীৱৰ মৃত্যু নিশ্চিত। যি জন্ম হৈছে সেই মৃত্যু হ'বই, কিন্তু মৃত্যুৰ পৰা পৰম গতি দিব পাৰিব কেৱল দৈৱকী নন্দন ঈশ্বৰ কৃষ্ণদেৱৰ নামেহে। গতিকে জন্ম হৈছে উৰণ বুৰণ গজন ভ্ৰমণ চাৰিমুঠি জীৱ, সৃষ্টি হৈছে উৰণ বুৰণ গজন ভ্ৰমণ চাৰিমুঠি জীৱ। গতিকে চাৰিমুঠি জীৱই ঈশ্বৰৰ নামত পৰম গতি লাভ কৰিব পাৰিব, কিন্তু বাকীসকল কেনেকৈ তৰিব? আমাৰ মুখ আছে কাৰণে আমি কৃষ্ণ বুলি কৈছোঁ, কিন্তু যিসকলে মুখেৰে ক'ব নোৱাৰে তেওঁলোক কেনেকৈ তৰিব? সিদ্ধান্ত দিছে, জড়িত থাকে মোৰ ভক্ত উদাৰ চৰিত্ৰ, কীট পতংগকো কৰে তেখনে পবিত্ৰ। যি স্থানত মোৰ উদাৰ চৰিত্ৰৰ ভকত প্ৰকাশমান হ'ব, সেই স্থানত কীট পতংগলৈকে সমস্ত জীৱৰ কল্যাণ হ'ব। এতিয়া আমি তেনে এজন ভকত হ'বৰ বাবে গুৰুজন বস্তুৱে শাস্ত্ৰৰ মাধ্যমেৰে আমাক উপদেশ দিছে। ও লাজ এৰি গুণ গায়া নাচয়া নন্দতে, জগত পবিত্ৰ কৰে সেহিহে ভকতে। সেইজন ভকতৰ দ্বাৰা জগত পবিত্ৰ হ'ব যিজনে লাজ মান সন্মান এইবিলাক নিবিচাৰি কেৱল জীৱৰ স্বধৰ্ম কৃষ্ণ নাম শ্ৰৱণ কৰা কীৰ্তন কৰা। এইটোকে জীৱনৰ ব্ৰত হিচাপে শাস্ত্ৰসন্মতে যি জীৱই আশ্ৰয় কৰিলে সেই জীৱ শৰীৰধাৰী ভকতৰ জৰিয়তে সমস্ত জীৱৰ কল্যাণ হ'ব। এতিয়া আমাৰ দুটি বস্তু আমি সকলোৱে আশ্ৰয় কৰোঁ শাস্ত্ৰসন্মতে গুৰুজনাৰ কৃপাৰ বশত। অ শৰণ ভজন ভক্তি আৰু সদাচাৰ, আশামত শ্ৰী শংকৰে কৰিলা প্ৰচাৰ। আমাৰ সৌভাগ্য হ'ল এইটো যে আমি য'ত জন্ম হ'লোঁ এই ৰাজ্যখনৰ নাম হ'ল অসম, আৰু এই ৰাজ্যখনতেই এজন সৎগুৰুৰ অৱতৰণ হৈছে নাম শ্ৰীমন্ত শংকৰদেৱ, আৰু আমি তেনে এজন সৎগুৰুৰ প্ৰপন্ন শিষ্য হ'বলৈ আমি সৌভাগ্যৱন্ত হ'লোঁ। আৰু সেইজনা গুৰুৱে কৈ দিলে শাস্ত্ৰসন্মতে, সেহি সে শৰণ ভজনয় অনুপাম, কৰ্ণে নুশুনিব অন্য দেৱতাৰ নাম। আমাক ক'লে শৰণ ভজন ভক্তি সদাচাৰ, যাক জানি নৰ নাৰী তৰুক সংসাৰ। যাক আশ্ৰয় কৰিলে অকল নৰই নহয় নাৰী সমস্ত জীৱ তৰি যাব পাৰিব। আৰু সেই শৰণ গ্ৰহণ কৰি সেই ভজন গ্ৰহণ কৰিলোঁ, যি শৰণ তালব্য স যোগ ৰ যোগ মূৰ্ধন্যা ন শৰণ। একাৰ আকাৰ হস্ৰইকাৰ দীৰ্ঘইকাৰ হস্ৰৌকাৰ দীৰ্ঘৌকাৰ উকাৰ একো নাই, এটি নিকা শব্দ শৰণ। যিজন শইকীয়া দত্ত নামৰ উপাধিধাৰী মনুষ্যই শৰণ গ্ৰহণ কৰিলে তাৰ পাছত তেওঁৰ গোটেই গাঁঠিয়ে গাঁঠি হৈ গ'ল। যিজনে ভজন গ্ৰহণ কৰিলে ভজন শব্দত একো নাই, এটি নিকা শব্দ। শৰণ আৰু ভজন গ্ৰহণ কৰিলে তেওঁক সমাজে স্বীকৃতি দিলে ভকত, সেইটো এটি নিকা শব্দ। শৰণ গ্ৰহণ কৰিলে ভজন গ্ৰহণ কৰিলে ভকত হ'ল, তিনিটি নিকা শব্দ আশ্ৰয় কৰি সেইজনৰ গোটেই গাঁঠিয়ে গাঁঠি হৈ গ'ল। এতিয়া
আমুকৰ ঘৰলৈ নাযাওঁ, আমুকৰ লগত খাব নোৱাৰোঁ, আমুকে আমুকটো কৰিলে আদি আদি গাঁঠিবিলাক এফালৰ পৰা সেইজনৰ শৰীৰত বান্ধ খাই খাই গৈ থাকিলে। এতিয়া তেনেজন ভকতৰ জৰিয়তে জীৱৰ কল্যাণ হ'ব বুলি কৈছে নেকি? নাই কোৱা। জড়িত থাকে মূৰ ভক্ত উদাৰ চৰিত্ৰ, কীট পতংগকো কৰয় তেখনে পবিত্ৰ। গতিকে ভকত এটি নিকা শব্দ আশ্ৰয় কৰিবলৈ যোৱা ব্যক্তিজন কেনেকুৱা হ'ব লাগিব, কেনেকুৱা চিন্তাধাৰা আমাৰ থাকিব লাগিব, আচাৰ আচৰণ কেনেকুৱা হ'ব লাগিব, এইটো চিন্তা কৰাটো আমাৰ অতীৱ প্ৰয়োজন। শাস্ত্ৰই আমাক যেনেধৰণে কৈছে আমি তাক আশ্ৰয় কৰিবলৈ চেষ্টা কৰাটো অতীৱ প্ৰয়োজন। সিদ্ধান্ত দিছে ভগৱন্ত পুৰুষে মহাভক্ত উদ্ধৱৰ আগত যে সেই উদ্ধৱ তুমি শুনাচোন, কৰ্মবন্ধ এৰাইবে প্ৰবন্ধ যাৰ আছে, যে কৰ্মবন্ধনৰ পৰা মুক্ত হ'বৰ বাবে যি জীৱৰ ইচ্ছা আছে, মাধৱে বুলন্ত ঈশ্বৰ কৃষ্ণ মাধৱে কৈছে শুনিও উদ্ধৱ মহন্ত তুমি শুনা, যে যিসকলৰ কৰ্মবন্ধনৰ পৰা মুক্ত হ'বলৈ ইচ্ছা আছে তেওঁলোকে সৰ্বপ্ৰথম কি কৰিব লাগিব জানানে? বিষ্ণু ভকতৰ সংগ লৈবা প্ৰথমত, গুৰু মানি শুশ্ৰূষা কৰিবা ভালমত, লয়া উপদেশ মাধৱক আৰাধিব, যতে কহু কীৰ্তি মানে কৃষ্ণত অৰ্পিব। এতিয়া আমাৰ অপৰাধটো ক'ত হৈ গ'ল এইখিনিৰ ভিতৰত? শাস্ত্ৰই ক'লে বিষ্ণু ভকতৰ সংগলৈ যোৱা। এতিয়া আমি শৰণ ল'লোঁ, ভজন ল'লোঁ, ক'লৈ গ'লোঁ? নিজে নগ'লোঁ বাৰু, কিন্তু সন্তানটোক পঠিয়াই দিলোঁ দুৰ্গা পূজাৰ স্থলীলৈ, সন্তানটোক পঠিয়াই দিলোঁ সৰস্বতী পূজাৰ স্থলীলৈ। এইটো আমাৰ অপৰাধটো ৰৈ গ'ল। নিজে নগ'লোঁ, কিন্তু সন্তানক যে পঠিয়াই দিলোঁ, সন্তানৰ পিঠিত উঠি, সন্তানৰ কান্ধত উঠি কলি আপোনাৰ মোৰ গৃহত প্ৰৱেশ কৰিবলৈ সুবিধাকণ আপুনি আমিয়ে দি দিলোঁ। দ্বিতীয়তে সিদ্ধান্ত দিলে যে যতে সুকীৰ্তি মানে কৃষ্ণত অৰ্পিব বুলি ক'লে। দ্বিতীয় অপৰাধটো আমাৰ যিমানবিলাক সুকীৰ্তি গুণ যশ এইবিলাকক আপুনি মই ক'ত অৰ্পণ কৰিলোঁ? শাস্ত্ৰই ক'লে কৃষ্ণত অৰ্পণ কৰা। আমি কি কৰিলোঁ? বোলে অসমৰ ভিতৰত যে 20খন আসনৰ ভিতৰত মেট্ৰিকত প্ৰথমখন আসন পালে কোনে পালে? লখিমপুৰৰ এই অঞ্চলভাগীৰ এজন যুৱকে। পিতৃ মাতৃৰ নাম কি? কোনোবা শইকীয়া নামৰ উপাধিধাৰী পিতৃ মাতৃ। যদি তেওঁ সোধা যায় বোলে আপোনাৰ সন্তানেই অসমৰ ভিতৰত প্ৰথম স্থান পাইছে 20খন, বোলে হয়। কম কষ্ট কৰিলোঁ নে ল'ৰাৰ লগত? আমাৰ এইগৰাকী ক'বই নালাগে, গোটেই ৰাতিটো নুশুৱেই এই সুকীৰ্তিখিনি নিজলৈ ৰাখিলোঁ। কিন্তু যেতিয়া সন্তানটোৰ বেয়া হ'ল, ঈশ্বৰে বেছি দেখিলে, তেতিয়া পোনে পোনে অপৰাধটো দোষটো ঈশ্বৰৰ ওপৰত জাপি দিলোঁ। এইটো হ'ল আমাৰ অপৰাধটো। কিন্তু এই অপৰাধটো আমি কৰিছোঁ কেনেকৈ? জানি কৰিছোঁ। কেনেকৈ জানি কৰিলোঁ? যে অপৰাধ বিনাশন তজু নাম নাৰায়ণ, জানি নামে পখিলোঁ শৰণ। কাৰণ আমি নিজেহে কৈ আছোঁ জানিহে তোমাৰ নামত শৰণে পখিছোঁ। এইটো হ'ল আমাৰ অপৰাধটো। যদি ক'লোহেঁতেন নাজানি নামে পখিলোঁ শৰণ, তেতিয়া অপৰাধ নালাগে। কিন্তু আমি নিজেই যে কৈ আছোঁ জানি নামে পখিলোঁ শৰণ, সেইকাৰণে আমাৰ অপৰাধটো এনে ধৰণে হৈ থাকে। আৰু এই অপৰাধৰ পৰা পৰিত্ৰাণ পাবৰ বাবে আমি প্ৰত্যেকজনাই চিন্তা কৰাটো অতীৱ প্ৰয়োজন। কিয়নো জীৱ ব্ৰহ্ম হিচাপে ভগৱন্ত পৰমাত্মায়ো আহি কৰ্ম অনুসাৰে কপিলক মাতৃ হিচাপে আশ্ৰয় কৰিছিল। কৰ্ম অনুসাৰে ঈশ্বৰ পুৰুষেও জীৱ ব্ৰহ্ম হিচাপে অৱস্থান কৰি এই ধৰাধামত কৰ্দম ঋষিক পিতৃ হিচাপে আশ্ৰয় কৰিছে। ইতিমধ্যে পদে আমাক কৈ গৈছিল, জীৱ নিগদতি জগত ৰাখিতে সিটো প্ৰভু কৃপাময়, লীলা কৰি ৰাম শ্ৰীকৃষ্ণ আদি ধৰা অৱতাৰ ছয়। এই অৱতাৰবিলাক ঈশ্বৰ কৃষ্ণ পৰম ব্ৰহ্মই ধৰিছে যদিও জীৱ অংশে তুমি প্ৰৱেশিলা গাঁৱে গাঁৱে।
জীৱ অংশে পৰম ব্ৰহ্মই আহি প্ৰত্যেক শৰীৰত প্ৰৱেশ কৰিছে, প্ৰকাশমান হৈছে। তথাপিতো আমি কি কৰোঁ? তাৰ বিপৰীতটো কৰোঁ। তাৰমানে সমাজত মাছ মাংস নাখাওঁ, ঘৰত কিন্তু খাওঁ। আজি যিজন বাপে গুৰুগৃহ প্ৰতিষ্ঠা কৰিলে, আজিৰ দিনটোত গুৰুগৃহ প্ৰতিষ্ঠা কৰাৰ কাৰণে সাত্বিক আহাৰ, নামঘৰত ৰাজহুৱা কৰ্মত সাত্বিক আহাৰ, কিয়নো তাত স্থায়ী আসন আছে। কিন্তু গৃহৰ মধ্যেও আজিৰ পৰা স্থায়ী আসন হ'ল। সেইকাৰণে আমি সেউকী হিচাপে নিজে চিন্তা কৰিব লাগে যে যিদিনাৰ পৰা স্থায়ী আসন প্ৰতিষ্ঠা হ'ব, আগৰ কেইদিন নোৱাৰিলেও বেলেগ কথা, কিন্তু সেইদিনাৰ পৰা অন্তত আমি ঈশ্বৰক সেৱা কৰিম আৰু আমি প্ৰাণী হিংসা অন্তত সেই দিনটোৰ পৰা নকৰোঁ। এই বুলি অন্তত অকণমান চিন্তা কৰাটো অতিব প্ৰয়োজন। এনেকৈয়ে আমি ঈশ্বৰৰ ফালে এখোজ দুখোজকৈ আগবাঢ়ি গৈ থাকিব পাৰিম। কিন্তু স্থায়ী আসন প্ৰতিষ্ঠা কৰাৰ পাছদিনাৰ পৰাও যদি আমি তাৰ আগৰ নিয়মটোকে পালন কৰি থাকোঁ, তেতিয়াহ'লে আমাৰ ধৰ্ম পালন কৰাত হয়তো এনেকৈয়ে অপৰাধখিনি যুক্ত হৈ হৈ গৈ থাকিব। সেইকাৰণে পদে আমাক সুন্দৰভাৱে এইখিনি কথাকে প্ৰকাশ কৰিছে যে মাতৃ দেৱহূতি কপিল প্ৰভুৱে কৈছে, ময়ো সেই জীৱই, ময়ো তোমাৰ শৰীৰত, তোমাৰ উদৰত প্ৰৱেশ কৰি ময়ো এনেকৈ 10 মাহ 10 দিনৰ অন্তত পৃথিৱীলৈ আহিছোঁ মা। তাৰমানে ময়ো জীৱ অংশে গাঁৱে গাঁৱে এনেকৈয়ে পৰমাত্মাৰ পৰা আহি জীৱ হিচাপে মই প্ৰকাশমান হৈছোঁ মা। কিন্তু এই কথাটো আমি উপলব্ধি কৰিব কিয় নোৱাৰোঁ? কাৰণ সমস্ত কাষ্ঠতে অগ্নি আচন্ত বিয়াপি, ঘড়ীখন বিনে তাংক নেদেখে কদাপি। সকলো কাঠতেই অগ্নি নিহিত হৈ আছে, জুই সোমাই আছে, কিন্তু ঘৰখন নকৰিলে সেই জুই আপুনি মই চকুৰে দেখা নাপাওঁ। এডাল খৰিত জুই একুৰা লগাই দিয়াৰ পাছত ইডাল খৰি তাৰ ওপৰত জাপি দিব লাগিব, আকৌ সিডালো জাপি দিলেহে তেনেকৈ জুইকুৰা জ্বলি যাব। কিন্তু প্ৰকৃততে জুই বা অগ্নি সেই খৰিডালৰ মাজত সোমাই আছে, কিন্তু ঘড়ীখন নকৰালৈকে আপুনি মই সেই খৰিডালত বা কাঠত অগ্নি কিন্তু দেখা নাপাওঁ। ঠিক তেনেকৈ সেইমতে কৃষ্ণ আছে সবাৰো হৃদিত, ভকতি নভৈলে তাংক নহয় বিদিত। সেই ধৰণে পৰমাত্মা কৃষ্ণ তত্ত্ব সকলোৰে হৃদয়ত আছে, কিন্তু ভক্তি যেতিয়ালৈকে আশ্ৰয় নকৰিম আমি তেতিয়ালৈকে ৰাম তত্ত্ব উপলব্ধি কৰিব নোৱাৰোঁ। সেই উদ্ধৱ তুমি শুনাচোন, সমস্ত ভূততে ব্যাপী আছো মই হৰি, সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি। কুকুৰ শ্ৰীগাল গৰ্দৰ ভৰু আত্মাৰাম, সবাকো পৰিয়া তুমি কৰিবা প্ৰণাম। উদ্ধৱ ব্ৰাহ্মণৰ চাণ্ডালৰ নিবিচাৰি কুল, দাতাত চুৰত যেন দৃষ্টি একতুল। ব্ৰাহ্মণ চাণ্ডাল এইবিলাক তুমি বাছ বিচাৰ নকৰিবা। শাস্ত্ৰই সিদ্ধান্ত দিলে পিতৃদেৱো ভৱ, পিতৃক ঈশ্বৰ জ্ঞান কৰা, মাতৃদেৱো ভৱ, মাতৃক ঈশ্বৰ জ্ঞান কৰা, অতিথি দেৱো ভৱ, অতিথিক ঈশ্বৰ জ্ঞান কৰা। এতিয়া আমাৰ চিন্তাটো এইখিনিত অকণমান খেলি মেলি যে অতিথি দেৱো ভৱ, অতিথিক ঈশ্বৰ জ্ঞান কৰা, আমাৰ গৃহলৈ অহা অতিথিজন আমাৰ সমাজৰ হয়নে নহয় তেতিয়াহে সেৱা কৰোঁ। যদি আমাৰ গৃহলৈ অহা অতিথিজন আমি যদি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ হয়, অতিথিজন যদি বামুণীয়া পন্থৰ হয়, তেতিয়াহ'লে সেৱা নকৰোঁ আমি। এইটো আমাৰ অপৰাধটো।
কিন্তু শাস্ত্ৰই কৈছে অতিথি দেৱো ভৱ। তেওঁ কোন পন্থ, তেওঁৰ উপাধি কি, এইটো আমাৰ গৃহৰ মধ্যে দৰকাৰ নাই, কাৰণ গৃহত অতিথি অহা মাত্ৰক অতিথিক ঈশ্বৰ বুলি কৈছে। গৃহতে থাকিয়া দেখিলোঁ তজুচন, আমি এজোকা ঘোষা ধুনীয়াকৈ গাওঁ নহয় সকলোৱে, সেই ঘোষাজোকাতে তাৰ অৰ্থটো সোমাই আছে, যিহেতু সাক্ষাতে জগতৰ গুৰু আপুনি ভৈলা প্ৰৱেশ। জগতৰ গুৰু আহিছে মানে অতিথি দেৱো ভৱ, অতিথিক ঈশ্বৰ জ্ঞান কৰিবলৈ শাস্ত্ৰই আমাক উপদেশ দিছে। সেই অতিথিজন কোন সমাজৰ, কোন পন্থৰ, তেওঁৰ উপাধি কি, এইবিলাক বাছ বিচাৰ কৰিবলৈ আপোনাক মোক দায়িত্ব নাই দিয়া। সমাজৰ কথাটো বেলেগ, সমাজত আমি ওলাই গৈছোঁ সেইটো বেলেগ চিন্তা, বাটে পথে ওলাই গৈছোঁ সেইটো আমাৰ বেলেগ চিন্তা, কিন্তু গৃহস্থী ধৰ্ম পালন কৰোঁতে অতিথি দেৱো ভৱ আমি শাস্ত্ৰসন্মতে পালন কৰিব লাগিবই। পাৰিলে সকলোতে লাগে, কিন্তু নোৱাৰিলেও অন্ততঃ গৃহস্থী ধৰ্মত এইটো পালন কৰাটো অতীৱ প্ৰয়োজন। সিদ্ধান্ত দিছে আমাক, ৰাম ই পুনু কুৎসিত আশংকাৰ শুনা, উত্তৰ কহো বুজাই, যাহাৰ মায়াত জ্ঞান নষ্ট হুয়া, জীৱে মহাক্লেশ পাই, হেন ঈশ্বৰৰ অনুগ্ৰহ বিনে কমন শক্তি আমাৰ, ইটো জীৱগণে নিজ স্বৰূপক লভিবে আপোনাৰ। এই ৰামায়াতে হে কৃষ্ণক সেবিবাক লাগে, তেবে হে কৃপা হুয়, কৃষ্ণ কৃপা বিনে জ্ঞান নুপজয়, কহিলো কৰি নিৰ্ণয়। যে সমস্ত কৃষ্ণৰ কৃপাতহে জীৱই লাভ কৰিব পাৰিব। ভকতিবিহীন জ্ঞান কৰ্ম সবে ব্যৰ্থ, কহিলো স্বৰূপে বেদান্তৰ তত্ত্ব অৰ্থ। আমি ডাক্তৰ ইঞ্জিনিয়াৰ হ'বৰ বাবে যিমানেই শিক্ষাগত অৰ্হতাৰে পাঠ্যপুথিৰ মাধ্যমেৰে শিক্ষিত জ্ঞানী নহওঁ কিয়, যদি আধ্যাত্মিক জ্ঞান আমাৰ অকণমানো নাথাকে, তেতিয়াহ'লে সেই ভকতিবিহীন জ্ঞান হবে ব্যৰ্থ, কহিলো স্বৰূপে বেদান্তৰ তত্ত্ব অৰ্থ। বেদান্তৰ তত্ত্ব অৰ্থ এইটোৱেই যে কৃষ্ণ নাম আধ্যাত্মিক জ্ঞানৰ বিপৰীতে জীৱই কেতিয়াও জীৱন সুন্দৰভাৱে সংসাৰত অতিবাহিত কৰিব নোৱাৰে। এনেধৰণে বৰ্তমান পদচন্দই আমাক জীৱৰ তামসিক গতিৰ আংশিক আমাক উপদেশ প্ৰদান কৰিলে। ইয়াৰ পাছত আছে ছবি। কৃষ্ণ, আমি সমস্ত জনাৰে চৰণ কমলত পুনশ্চ সেৱা নিবেদন কৰা হৈছে যে মাতৃগৰ্ভত পিতৃৰ শিৰৰ পৰা আহি এটি জীৱই কেনেকৈ অৱস্থান কৰে, সেই অৱস্থানৰ পাছত এই বিনন্দীয়া সংসাৰখনলৈ জীৱ সন্তান স্বৰূপে অহাৰ পাছত সেই জীৱৰ আচাৰ আচৰণ স্বভাৱ চৰিত্ৰ কেনে হোৱা উচিত খুব সুন্দৰভাৱে আমাক পদে প্ৰকাশ কৰিলে। গতিকে আমিও সীমিত জ্ঞানৰ জৰিয়তে আপোনাসৱ মহামহন্তৰ আৰ্শিক ধন্য হৈ পদে যেনেকৈ ক'লে তেনেকৈ যৎ পৰুণাস্তি প্ৰকাশ কৰিবলৈ চেষ্টা কৰা হৈছিল যদিও ওৰ পৰা তোৰ পৰা লেচেৰি বুটলাৰ নিচিনাকৈ দুই এক ধাৰ কৰি আনিও আপোনাসৱৰ অগ্ৰত আমি পদচন্দ ছবিচন্দ প্ৰকাশ কৰি বুজাবৰ বাবে চেষ্টা কৰা হৈছে। যিহেতু আপোনাসৱে আমাক মহামূঢ়মতি জানিও কিন্তু এই মহান দায়িত্ব আমাৰ ওপৰত অৰ্পণ কৰিছে। আমি পুনশ্চ সেৱা নিবেদন কৰা হৈছে, যি সময়ত সৰ্বশক্তিমান ঈশ্বৰ পুৰুষে দৈৱকী নন্দন হিচাপে এই ধৰাধামত অৱতৰণ কৰি 12 বছৰ বনবাস খাটি এবছৰ অজ্ঞাতবাস খাটি
যেতিয়া পঞ্চপাণ্ডৱে পুনৰ হস্তিনাপুৰলৈ উভতি আহিছিল, তাৰ পাছত নিজৰ প্ৰাপ্য বস্তু বিচাৰি জগতৰ ঈশ্বৰ কৃষ্ণদেৱক হস্তিনাপুৰলৈ পঠিয়াই দিয়া হৈছিল। আৰু হস্তিনাপুৰত গৈ অন্ধ ধৃতৰাষ্ট্ৰৰ আগত জগতপতি জগতৰ নায়ক কৃষ্ণদেৱে কৈছিল যে পঞ্চপাণ্ডৱক ঘূৰি আহিছে আৰু পঞ্চপাণ্ডৱক যিখিনি উভতাই দিব লাগে সা সম্পত্তি, তেওঁলোকৰ প্ৰাপ্য সম্পত্তি, সেইখিনি উভতাই দিব লাগে। আৰু যুৱৰাজ দুৰ্যোধনে সিদ্ধান্ত দিলে, আপোনাসবে জানে যে বিনা যুদ্ধে সুশ্ৰাগ্য মেদিনী নিদিওঁ কদাপি। কৃষ্ণই কৈছিল যে পঞ্চপাণ্ডৱক মাত্ৰ 5 জনৰ নামত 5খন গাঁও দিলেও হ'ব, মই যদি কৈ দিওঁ পঞ্চপাণ্ডৱ তাতেই সন্তুষ্ট। কিন্তু দুৰ্যোধনে ক'লে 5খন গাঁওটো বহুত দূৰৰ কথা, বেজীৰ আগত অহা মাটিকণো বিনা যুদ্ধে দিয়া নহ'ব। কোনে বুজাইছিলে বাৰু? যিজনক আমি নাম লৈ লৈ মংগল বিচাৰি আছো সেইজন জগতৰ ঈশ্বৰ কৃষ্ণই বুজাই আছিলে। দুৰ্যোধনে মানিলেনে? প্ৰাণজিৎ নামৰ ক্ষীণমিনটোৱে ক'লে আপোনালোকে মানিব জানো? এইটো কেতিয়াও সঁচা নহয়। স্বয়ং ঈশ্বৰে কওঁতে ঈশ্বৰৰ সন্মুখত জীৱই বিৰোধিতা কৰিছে, তেনে ক্ষেত্ৰত প্ৰাণজিৎ নামৰ এই শৰীৰটোক দায়িত্ব দিলে যে তুমি কোৱা আমি শুনিম। শাস্ত্ৰই যি কৈছে আমিও সীমিত জ্ঞানেৰে প্ৰকাশ কৰা হৈছে, গতিকে আমাৰ কথাও বা শাস্ত্ৰৰ কথাও যে আমি মানি ল'ম এইটো সত্য কেতিয়াও নহয়। তথাপিতো আমি সত ৰজ তম 3 গুণৰ মাজত জীৱ আবদ্ধ হৈ আছো। আধি দৈবিক, আধি ভৌতিক, আধ্যাত্মিক, এই 3 তাপত আমি প্ৰত্যেকেই পৰি আছো। 3 তাপৰ পৰা পৰিত্ৰাণ পাবৰ বাবে শাস্ত্ৰই যি কৈছে তাক আমি কম বেছি পৰিমাণে আশ্ৰয় কৰিলেও শাস্ত্ৰৰ মতে আমাৰ প্ৰতি কৃপা বৰ্ষণ হ'ব বুলি শাস্ত্ৰই কৈছে। প্ৰমাণটো আমি সকলোৱে জানো। কেনেকৈ জানো? যে জীৱ অংশে তুমি প্ৰৱেশিলা গাঁৱে গাঁৱে, তাৰমানে জীৱ অংশে আমাৰ প্ৰত্যেকৰে শৰীৰত যি পৰম ব্ৰহ্ম পৰম শক্তি আছে সেইজনেই হ'ল ঈশ্বৰ তত্ত্ব বুলি কৈছে। সেই ঈশ্বৰ তত্ত্ব যে আমাৰ শৰীৰত সোমাই আছে, তাৰমানে আমাক তেওঁ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ভকত বুলি সোমাই থকা নাই। আমাৰ উপাধিটো দত্ত কলিতা মহন্ত গোস্বামী বুলি ভাগ ভাগ কৰি তেওঁ ইয়াত সোমাই দিয়াহি নাই। তেওঁক আমি চিন্তা কৰিলেও তেওঁ আমাক কৃপা কৰিয়ে আছে, তেওঁক চিন্তা নকৰিলেও তেওঁ আমাক কৃপা কৰিয়ে আছে। কিন্তু সেই কৃপাটো শাস্ত্ৰসন্মতে স্থায়িত্ব ৰূপ দিবৰ বাবে ইহকাল পৰকাল অনন্ত কালৰ বাবে আমি যদি কৃপা লাভ কৰিব বিচাৰোঁ, তেতিয়াহ'লে সিদ্ধান্ত দিছে হেন জানি যাৰ আছে মুখ্য কহৰ বঠা, পৰীক্ষিত তেবে শুনিও ক কৃষ্ণ কথা। যে ইহকাল পৰকাল অনন্ত কালৰ বাবে যদি সেইজন ঈশ্বৰৰে কৃপা লাভ কৰিব বিচাৰোঁ, তেতিয়াহ'লে তেওঁৰে নাম গুণ যশ আমি জীৱই আশ্ৰয় কৰিব লাগিব। নললেও কথা নাই, তেওঁ ইয়াত সোমাই আছে। নললেও কোনো কথা নাই, ইয়াত সোমাই আছে। কিন্তু আমি এইটোৰ মাজেৰে চিন্তা কৰিলে উত্তৰটো সহজতে বুজিব পাৰিম। যিখন 5 তলা বিল্ডিং বুলি গৃহ আমি নিৰ্মাণ কৰিলোঁ, সেই গৃহখন যিডোখৰ মাটিত স্থাপন কৰিলোঁ, সেই মাটিডোখৰ সৃষ্টি কোনে কৰিছে? পৰম শক্তি ঈশ্বৰে কৰিছে। কিন্তু সেই মাটিডোখৰৰ বাবে বছৰেকৰ মূৰত খাজানাটো কাক দিব লাগে? চৰকাৰক দিব লাগে। সেই ঘৰটো নিৰ্মাণ কৰি শৰীৰটোৰ আৰাম কৰিবৰ বাবে যিখিনি বিজুলী বাতি, ফেন, টিভি, ফ্ৰিজ আদিবিলাক যে আমি কিনি কিনি আনি ঘৰত বহাই লৈছোঁ, ছুইচটো টিপিলেই ফেনখন ঘূৰিব, ছুইচটো টিপিলেই AC হ'ব, আমি গৰমৰ পৰা হাত সাৰিব পাৰিম, ঠাণ্ডাৰ পৰা হাত সাৰিব পাৰিম। এই সমস্তখিনি আমি আশ্ৰয় কৰাৰ লগে লগে মাহে মাহে বিল এখন দিব লাগে নহয়। ক'ত দিবগৈ লাগে? ইলেক্ট্ৰিচিটি অফিচত বিল এখন মাহে মাহে দিব লাগে। বিলখন নিদিওঁ যদি ওলোটাকে তেওঁলোকৰ লগত যুঁজিবলৈ যাওঁ, বিলখন নিদিওঁ কি কৰিবি? কি কৰিব বাৰু? কাৰেণ্টটো কাটি থৈ যাবহি। খাজানাটো নিদিওঁ চৰকাৰক, কি কৰিব? মাটিডোখৰ পৰা আপোনাৰ মোৰ ঘৰটো ভাঙি পেলাব, উঠুৱাই দিব।
ঈশ্বৰে এবাৰ হ'লেও কৈছে নেকি মোৰ কথা চিন্তা নকৰিবা তোমাৰ শৰীৰৰ পৰা মই তৎক্ষণাত ওলাই যাম নাই কোৱা ঈশ্বৰে একো কোৱা নাই আমাক মাত্ৰ কৈছে সৰ্ব ধৰ্ম পৰিতেজ মাম একং শৰণং ব্ৰজ অহং তাম সৰ্ব পাপেভ্যো মুখ্য স্বামী মা সুচ হে সখা অৰ্জুন তুমি সকলো ধৰ্ম নকৰিবও পাৰা নকৰিলেও একো নাই কিন্তু তোমাৰ মনটো মোৰ চৰণত দিয়াচোন যি কৰাই থাকিব লাগে মই সকলোখিনি তোমাক সুন্দৰভাৱে কৰোৱাই থাকিম তুমি অকণমানো চিন্তা নকৰিব আৰু আমি ইমানেই দুখীয়া জীৱ আমাৰ সেই মনটো তাত দিবলৈ আমি টান পাওঁ আমাৰ মনটো ক'ত দিওঁ নাক নামৰ ইন্দ্ৰিয়টোৱে যেতিয়া গোন্ধ পাই দিত গ'লো মাংস ভাজিকণৰ মছলা গোন্ধ মন গৈ সেই পাত্ৰটোত দি দিলোগে কিন্তু কৃষ্ণ কথা কাণেৰে ইমান দেৰি শুনি আছো মনটো কৃষ্ণ কথাত নিদিওঁ কাৰণ নাকটোৱে সেই ভাজিকণৰ গুণটো পাই গ'লো কাৰণে মনটো তৎক্ষণাত তালে দি দিলোঁ এইটো হ'ল আমাৰ অপৰাধটো যে কৃষ্ণই কৈছে তোমাৰ একো দিব নালাগে পাৰিলে মনটো দিয়া নিদিলেও মই অপৰাধ নধৰো দিয়া তোমাক যেনেকৈ লৈ ফুৰাব লাগে মই তেনেকৈ লৈ ফুৰাম ইমান দয়াৰ সাগৰ দয়াময় কৃপাৰ সাগৰ কৃপাময় করুণাৰ সাগৰ করুণাময় কৃষ্ণদেৱক আমি যদি চিন্তা নকৰি তেওঁৰ দ্বাৰা সৃষ্টি হোৱা অন্য দেৱ দেৱতাৰ চিন্তা কৰোঁ তেতিয়াহ'লে সেইটো আমাৰ অপৰাধ সিদ্ধান্ত দিছে অনাচাৰ কৰি মোৰ অপৰাধী নহি আন দেৱ ভজে যিটো সিটো মোৰ দ্ৰোহী অনাচাৰ কৰিছা মাজে মাজে মোৰ অপৰাধী নহয় কিন্তু আন দেৱতাক ভজনা কৰিছা মনত ৰাখিবা তুমি অপৰাধী তাৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায় কিন্তু নাই সেইকাৰণে আমি প্ৰত্যেকেই চিন্তা কৰাটো ভাল যে নিজে পালন কৰাৰ লগতে সন্তানে পালন কৰিছে নাই সন্তানে পালন কৰাৰ লগতে আমাৰ ইষ্ট মিত্ৰ কুটুম্বসকলে পালন কৰে নে নকৰে এই প্ৰত্যেকটো চিন্তা কৰাটো অতিব প্ৰয়োজন কিন্তু তাৰ আগত আমি সৰ্বপ্ৰথম নিজক বুজাব লাগিব কি বুলি বুজাব লাগিব দুৰাচাৰ মন মূৰ ৰাম হৰি বোল ৰাম হৰি বোল মন ৰাম হৰি বোল হেৰ' মন তই ৰাম বুলি কচোন কিয়নো আমাৰ মনটো দুৰাচাৰী যেনি তেনি গুচি যায় সেই যেনি তেনি যোৱা মনটোক আমি ধৰি বান্ধি ৰাম বুলি ক'বৰ বাবে আমি ভকতৰ সংগলে নিবলৈ চেষ্টা কৰিব লাগে আৰু সেই মনটোক আশ্ৰয় কৰি আমাৰ ইন্দ্ৰিয়বিলাকৰ জৰিয়তে আমি ভকতৰ সংগত শাস্ত্ৰসন্মত উপদেশ আশ্ৰয় কৰিব লাগিব হে জিভা সদা তোৰ মধুৰে হে প্ৰিয় মাত্ৰ জান তই ৰসৰ সাৰক হেৰ' জিভা তইতো জান কোনটো বস্তুৰ সোৱাদ জ্বলা টেঙা মিঠা তিতা কেহা এইবিলাকৰ সোৱাদ লোৱাটোৱে তোৰ কাম জিভা এই বুলি আমি সকলোৱে জিভাখনক কওঁ ক'বলৈ নামঘোষা শাস্ত্ৰত গুৰুজনে আমাক উপদেশ দিছে কিন্তু এইবিলাকৰ পৰা তই ওলাই আহচোন চাবি আন তেজি নিৰন্তৰে কৰিও ক মাত্ৰ পাণ নাৰায়ণ নাম অমৃতক এই সোৱাদবিলাকতকৈ শ্ৰেষ্ঠ সোৱাদ আছে অমৃত এই অমৃত কি ভগৱন্তৰ নাম অমৃত বেছি সোৱাদ গতিকে সেই জিভা তই কেৱল এই নাম অমৃতৰ সোৱাদ ল'বলৈ চেষ্টা কৰিব নোৱাৰনে এই বুলি আমি জিভাখনক বুজাবলৈ গুৰুজনাই উপদেশ প্ৰদান কৰিছে আৰু এই শিৰটোক কি বুলি কৈছে এই ৰামে নকৰিলো শিৰে মাধৱক নমস্কাৰ ইটো মাথা গোট মূৰ ভৈল মহাভাৰ এই শিৰটো যেতিয়া ভকত ৰূপী চৈতন্য মূৰ্তি ভগৱন্তৰ সেৱাৰ অৰ্থে ব্যৱহাৰ নাই কৰা তেতিয়াহ'লে এই শিৰটো এটা মহান বুজা আমি শৰীৰটোৰ ওপৰত এনে এনে লৈ ফুৰিছোঁ লগতে দুখন কাণ
কৰ্ণ দুই থাকন্তে নুশুনি হৰি কথা দুগুটা গৰ্তৰ ভাৰ বহিলো বৃথা। দুখন কাণ আছে, কুৱাৰ নিচিনা দুটা বৃহৎ বৃহৎ গাত এনে লৈ ফুৰিছো, তেতিয়াই যেতিয়া আমি কাণ দুখন থাকিও কৃষ্ণ কথা শুনিবলৈ আমি কাণ দুখন ব্যৱহাৰ নকৰিলোঁ, তেতিয়া বৃহৎ বৃহৎ দুটা গাত কোৱা সদৃশ এনে লৈ ফুৰিছোঁ বুলি শাস্ত্ৰই সিদ্ধান্ত দিছে। গতিকে এনেকুৱা এই গেলা পচা শৰীৰটো শাস্ত্ৰসন্মতে অখাৰৰ পৰা কিন্তু হাৰ কৰি ল'ব পাৰিম বুলি সুন্দৰভাৱে সিদ্ধান্ত দিছে। মাত্ৰ কৃপাৰ সাগৰ দৈৱকী নন্দন পুৰিও মনৰ কাম ভকতৰ সংগ সদায় নুগুচুক মুখে তোৱা গুণৰ নাম। এতিয়া ভকতৰ সংগ সদায় নুগুচুক কোনে ক'লো? আমি ক'লো। ভকতৰ সংগ ক'ত পাম? গুৰুজনাই ক'লে নামঘৰত, কাৰণ নামঘৰেই হ'ল দ্বিতীয় বৈকুণ্ঠ। কেনেকৈ? শ্ৰৱণ কীৰ্তন ধৰ্ম প্ৰকাশে জয়িত জয়িত দ্বিতীয় বৈকুণ্ঠ তাংকে বোলে মহাসত্ৰ। কিয়নো নামঘৰতহে কেৱল ভগৱন্তৰ গুণ যক শ্ৰৱণ কীৰ্তন সদা সৰ্বদা প্ৰকাশমান হৈ থাকে, সেইকাৰণে নামঘৰক দ্বিতীয় বৈকুণ্ঠ বা মহাসত্ৰ বুলি কৈছে। আৰু ভকতৰ সংগ তাতেই হয় জীৱই লাভ কৰিব পাৰে। এতিয়া আমি নিজক সুধিব লাগিব যে কৃপাৰ সাগৰ হ'ল দৈৱকী নন্দন কৃষ্ণ। যদি কৃপাৰ সাগৰ দৈৱকী নন্দন কৃষ্ণ, তেতিয়াহ'লে বাকী ৩৩ কোটি দেৱ দেৱতা কি? নদ নদী, খাল বিল, জলাশয়, সৰোবৰ আদিবিলাক, কাৰণ কৃষ্ণ হ'ল সাগৰ, বাকীবিলাক নদ নদী। এতিয়া আমি সাগৰৰ ওচৰলৈ যাম নে নদ নদীৰ ওচৰলৈ যাম? সাগৰৰ ওচৰলৈ যাম নে খালটোৰ ওচৰলৈ যাম? মংগল বিচাৰি লগে লগে আমি উত্তৰটো পাই গ'লো, যিহেতু প্ৰভু তুমিহে কৃপাৰ সাগৰ, তুমিয়ে দৈৱকী নন্দন কৃষ্ণ, কামনা দুটা আছে প্ৰভু, তোমাৰ চৰণত অৰ্পণ কৰিছোঁ, তুমি কৃপা কৰা। বোলে কি? ভকতৰ সংগ সদায় নুগুচুক, আৰু কি? মুখে তোমাৰ গুণ নাম। এতিয়া চিন্তা কৰিব লাগে যে মুখেৰে যদি তোমাৰ গুণ নাম সদায় আঁতৰ নহওক বুলি ক'লোঁ, আমি কৃষ্ণ বুলি ৰাতিপুৱা কওঁনে, দুপৰীয়া কওঁনে, ৰাতি কওঁ? এতিয়া সকলো সময়তে কৃষ্ণ ভাৱনাটোত আমি আছোনে নাই? যদি আছোঁ, তেতিয়াহ'লে উপৰোক্ত ঘোষাজোকাৰ বাক্যটো আমি বুজি পোৱাত সফল হৈছোঁ। যদি আমি কৃষ্ণ ভাৱনাত নাই, তেতিয়াহ'লে কি বুলি ক'ব লাগিব? আমি পাছত ক'ম। দ্বিতীয়তে ক'লোঁ ভকতৰ সংগ সদায় নুগুচুক। আজি আমি সেউকী বাপৰ আমন্ত্ৰণ ক্ৰমে ভকতৰ সংগ পালোঁ, ইয়াত কৃষ্ণ নাম হৈছে, এয়াই দ্বিতীয় বৈকুণ্ঠ, এয়াই মহাসত্ৰ। এতিয়া এনেকৈ আমি ভকতৰ সংগ যেন প্ৰভু সদায় আমি আঁতৰি থাকিব লগা নহয়, এই কৃপাটো কৰা। আজিৰ পৰা এসপ্তাহৰ পাছত এনেকুৱা ভকতৰ সংগলৈ নিমন্ত্ৰণ কৰিলে যাম নে নেযাম? এতিয়া স্বাভাৱিকতে আমি ইয়াৰ আধা সংখ্যক বাপ পাই নাযাওঁ। তেতিয়াহ'লে আজি আমি যিটো সেৱা নিবেদন কৰিলোঁ প্ৰভুৰ চৰণত, যে ভকতৰ সংগ সদায় নুগুচুক, এইটো আমি ভুলকৈ ক'লোঁ। তাৰমানে নামঘৰত ভকতৰ সংগ, আৰু নামঘৰলৈ আমি যাওঁ কেইদিন? এবছৰত আছে ৩৬৫ দিন। আৰু নামঘৰলৈ যাওঁ কেইদিন? গুৰু জয়ন্তীৰ দিনা যাওঁ। নামঘৰলৈ যাওঁ কোনদিনা? জন্মাষ্টমীৰ দিনা যাওঁ, মাধৱ গুৰুজনাৰ জন্ম জয়ন্তীৰ দিনা যাওঁ, শংকৰ গুৰুজনাৰ জন্মোৎসৱৰ দিনা যাওঁ, জন্মাষ্টমীৰ দিনা যাওঁ, আৰু কেতিয়া যাওঁ? প্ৰায়ে নাযাওঁ। বাৰ্ষিক সবাহ ভাওনা যিদিনা হ'ব সেইদিনা যাওঁ। মুঠতে মিলাই মেলি এক বছৰত 5 দিনমানহে নামঘৰলৈ যাওঁ। তেতিয়াহ'লে মাধৱ গুৰুজনাই ভুলকৈ লিখিছে, নহয় আপুনি আমি ভুলকৈ তাক আশ্ৰয় কৰি আছোঁ। যদি মাধৱ গুৰুজনাৰ ভুল, তেতিয়াহ'লে আমি শুদ্ধ। আমি কি বুলি ক'ব লাগিব? ও কৃপাৰ সাগৰ দৈৱকী নন্দন পুৰিও মনৰ কাম
ভকতৰ সংগ 5 দিন নুগুচুক মুখে তোৱা গুণনা। এই বুলি আমি গাব লাগিব। যদি ভাদ মাহটোত নামঘৰলৈ যাওঁ তেতিয়াহ'লে ক'ব লাগিব ভকতৰ সংগ 1 মাহ নুগুচুক মুখে তোৱা গুণনাম। এইটোহে আমাৰ লগত শুদ্ধ হ'ব। সেইকাৰণে আমি চিন্তা কৰাটো অতিব প্ৰয়োজন। কৈ দিলেই শুদ্ধ হৈ নাযায়। সেই কোৱা কথাখিনি আমি আচাৰ আচৰণত কিমান দূৰ শাস্ত্ৰসন্মতে পালন কৰিছোঁ এইটোৰ ওপৰত নিৰ্ভৰ কৰিব ঈশ্বৰৰ কৃপা, আমি জীৱই কিমান লাভ কৰিব পাৰিছোঁ। এনেধৰণে আমি প্ৰত্যেকেই নিজক বিশ্লেষণ কৰিব লাগিব। কাৰণ ভাগৱত ধৰ্ম এইটোৱে। এই ৰাম তপ জপ যজ্ঞ দান ব্ৰত সদাচাৰ। তপ জপ যজ্ঞ দান ব্ৰত সদাচাৰ। ধন জন গৃহ পুত্ৰ ভাৰ্যা আপোনাৰ। ধন জন গৃহ পুত্ৰ ভাৰ্যা আপোনাৰ। যেতিয়া আমি বিয়া এখন কৰিছোঁ ভকতৰ সংগৰ মাজেৰে আশ্ৰয় কৰিছোঁ নে নাই কৰা? সন্তানলৈ বোৱাৰী আনোতে আমি ভকতৰ মাধ্যমেৰে আগবাঢ়ি গৈছোঁ নে নাই যোৱা? দ্বিতীয়তে যেতিয়া পুত্ৰ জন্ম হৈছে তেতিয়া আমি নামটো ভকতৰ সংগৰ মাধ্যমেৰে সেই সংস্কাৰ কৰ্মটো কৰিছোঁ নে নাই কৰা? যেতিয়া আমি নতুনকৈ মাটি এডোখৰ কিনি লৈ গৃহস্থী ধৰ্ম পালনৰ অৰ্থে গৃহভাগ নিৰ্মাণ কৰিলোঁ, সেই গৃহত আমি প্ৰৱেশ কৰাৰ প্ৰাক মুহূৰ্তত ভকতৰ মাধ্যমেৰে আমি গৃহত প্ৰৱেশ কৰিছোঁ নে নাই কৰা? ধন আমি যিখিনি উপাৰ্জন কৰিছোঁ সেই ধনৰাশি আমি ভগৱন্তৰ নামত খৰচ কৰিছোঁ নে নাই কৰা? ধন জন গৃহ পুত্ৰ ভাৰ্যা আপোনাৰ। সমস্তকে শুদ্ধভাৱে অৰ্পিলে কৃষ্ণত, তাকেহে বোলয় ধৰ্ম মহাভাগৱত। সেয়াই মহাভাগৱত ধৰ্ম। এতিয়া মহাভাগৱত ধৰ্ম পালন কৰোঁতে সন্তানে ভুৰুংকৈ কন্যা এগৰাকী সোমোৱাই দিলে, সি ভকতৰ আশ্ৰয় নহ'ল। এই ভাগৱত ধৰ্ম পালন কৰিবলৈ যাওঁতে ধন উপাৰ্জন কৰিয়ে আছোঁ 3 মহল 5 মহল বনাই আছোঁ, গাড়ী এখন ল'লোঁ আৰু এখন ল'লোঁ, গেৰেজটো বনাই আছোঁ, চোতালখন সৰু হৈ গৈছে, গুৰু গৃহভাগী নিৰ্মাণ কৰিবলৈ জেগাই নাইকিয়া হ'ল। ধন কিন্তু ঘটিয়া আছোঁ, কৃষ্ণত অৰ্পণ কৰিছোঁ নে নাই কৰা? গতিকে ভাগৱত ধৰ্ম বুলি ক'লেই ভাগৱত ধৰ্ম হৈ নাযায়। তাক যদি আমি চিন্তা চৰ্চা কৰি বুজি বাজি লৈ সেই পথেৰে জীৱনটো আগবঢ়াই নিয়া নাই। সিদ্ধান্ত দিছে আপুনি আচৰি ধৰ্ম আনকো শিকায়, সেহি ভাগৱত ধৰ্ম জানা নিমিৰাই। আপুনি আচৰি, এতিয়া আপোনাক কি ক'লে? তাৰমানে আপুনি বুলি কোৱা এই শৰীৰটো জীৱ ব্ৰহ্মক কি বুলি ক'লে? একান্ত ভকতে জাকনিতে কৰে ৰতি, সেহি ভাগৱত ধৰ্ম জানি বা নৃপতি। সেইটো ভাগৱত ধৰ্ম। যিজনে একান্ত ভকত হ'ব পাৰিছে, একান্ত ভকত হৈ তেওঁ যিটো নিয়ম পালন কৰিছে আৰু গাঁওখনত বাকী সকলকো সেইটো পালন কৰিবলৈ সুন্দৰভাৱে নিজৰ ভাৱনা প্ৰকাশ কৰিছে বাকী সকলৰ আগত। সেইটো ইমানকৈ কৈ থাকিলোঁ, সেইটো এটা কথাও নামানিলে সেইটো ঘৰলৈ মই নাযাওঁ, তুমি গ'লেও যোৱা, এইটো ভাষ্য হ'ব নালাগিব। আমাক শাস্ত্ৰই কৈছে যিটো বাক্যে নাই নাম কৃষ্ণৰ চৰিত্ৰ, উচিষ্ট গৰ্তটো কৰি শিশি অপবিত্ৰ। আমি মুখেৰে উচ্চাৰণ কৰা যিমানবিলাক বাক্য, সেই বাক্যবিলাকত যদি কৃষ্ণ নাম গোন্ধ প্ৰকাশমান হোৱা নাই তেতিয়াহ'লে সেই বাক্যবিলাক চোৱা পাতনি বুলি কৈছে। যিজনে আশ্ৰয় কৰিছোঁ সেইজনক কি বুলি কৈছে আৰু নকলেও হ'ব। গতিকে আমি চিন্তা কৰাটো অতিব প্ৰয়োজন। যিটো বাক্যে আশ্ৰয় গুণ নাম মাধৱৰ, যি বাক্যত ঈশ্বৰ কৃষ্ণ প্ৰভু ভগৱন্তৰ নাম নিহিত হৈ আছে, সেই বাক্যইহে কৰে জগত মংগল। সেই বাক্যৰ দ্বাৰা জীৱৰ কল্যাণ সাধন হয়।
এতিয়া আমি আনৰ পৰা যিটো ব্যৱহাৰ পালে আমাৰ মনটো ভাল লাগে আমি আনকো সেই ব্যৱহাৰটোৱে কৰিব লাগে এইটোৱে ভাগৱত ধৰ্ম আপুনি আচৰি ধৰ্ম আনকো শিকায় যদি আমি 10 টকা এটা পালে সন্তুষ্ট তেতিয়াহলে আমি জানিব লাগিব আনজনকো 10 টকা এটা দিলে তেওঁ সন্তুষ্ট হ'ব যদি আমি মৰমৰ মাত এষাৰ পালে আমাৰ অন্তৰখন ভাল লাগে তেতিয়াহলে আমি আনকো সেই একে মৰম স্নেহেৰে বাক্যষাৰ প্ৰকাশ কৰিব লাগিব ঐ ল'ৰা কলৈ গৈছিলি এইটো নহয় আমি 90 বছৰত ভৰি দিলো বোলে শুনটো এই তুমি যে সদায় সদায় ইপিনে গৈ থাকা কৰবাত তুমি টিউচন কৰিছা নেকি এই বুলি কৈ দিয়াৰ লগে লগে সেই সন্তানজনে আমাক সুন্দৰভাৱে কৈ দিব বোলে ককা মই টিউচন নকৰো আবেলি এই সময়ত সদায় ফিল্ডত দৌৰিবলৈ যাওঁ এই ইন্টাৰভিউ এটাও আহি আছে আগত গতিকে এইটো কাম মই কৰিবলৈ যাওঁ বোলে ভাল হৈছে শুনটো যোৱা ঈশ্বৰে কৃপা কৰিব এই বাক্যত দুইজনেই সন্তুষ্ট কিন্তু বাৰান্দাৰ পৰা আমি যদি ফুফুকে গৈ পদূলিমুখতৈ ৰচোন ৰ এটা সদায় সদায় এপিনে কলৈ যাওঁ সেই আমুকৰ ঘৰত ঘাটি তুলে যাওঁ হপায় স্বাভাৱিকতে সেই সন্তান যে ওই বুঢ়াটোক কেলে মই কলৈ যাওঁ স্বাভাৱিক উত্তৰটো আমি সেইটোৱে পাম সেই কাৰণে আমাৰ নিজৰ ভাৱ ভাষা কেনেকুৱা হলে আমি সন্তুষ্ট হম সেইটো আমি আনকো ব্যৱহাৰ কৰিব লাগিব এইখিনিৰ মাধ্যমেৰে আমাৰ আচাৰ আচৰণৰ জৰিয়তে আমি সমাজখন সৰ্বাংগ সুন্দৰ কৰিব পাৰিম মাধৱ গুৰুজনে নামঘোষাত সিদ্ধান্ত দিছে যাৰ পুত্ৰ হবে ঐত হৰিত শৰণলৈয়া হৰি গুণ গাৱে শুদ্ধ ভাৱে দধি দুগ্ধ ঘৃত মধু নদীৰ জল কপিয়া পিতৃগণে ত্ৰিপিতি কপাৱে ৰাম পিতৃগণে ত্ৰিপিতি কপাৱে পুত্ৰ ভৈলে দিবাক লাগয় পিণ্ড বাপৰ পুত্ৰ হলে পিতৃৰ অৰ্থে পিণ্ড দান দিব লাগিব শাস্ত্ৰই কৈছে মোৰ পিণ্ড হুৱে জানা ভজিলে ঈশ্বৰ মোৰ পিণ্ড সেইটোৱে হে পুত্ৰসকল তোমালোকে ঈশ্বৰক চিন্তা কৰা যি সন্তান এইখন পৃথিৱীত এৰি থৈ যাম তাৰ আগত আমি কোন আছিলো অনুষ্ঠানৰ সভাপতি আমি কোন অনুষ্ঠানৰ সম্পাদক আমাৰ দায়িত্ব কি অনুষ্ঠানৰ নামাচাৰ্য আমাৰ দায়িত্ব কি নামঘৰৰ নামঘৰীয়া এতিয়া নামঘৰীয়া নামাচাৰ্য পাঠাচাৰ্য ভাগৱত আচাৰ্য সভাপতি সম্পাদক ইমান মহান মহান দায়িত্ববিলাক আমি পালন কৰিছো জীৱই ব্যক্তি আমাক অৰ্পণ কৰিছে এই দায়িত্ব কিন্তু যাৰ পুত্ৰ হবে ঐত হৰিত শৰণলৈ যদি আমাৰ দ্বাৰা এখন পৃথিৱীলৈ অনা সন্তান কেইটিয়ে আমাৰ বিপৰীত নিয়মটো পালন কৰে তেতিয়াহলে আমি বৈকুণ্ঠলৈ যাব পাৰিম না এতিয়া সেইটো আমি চিন্তা কৰাটো অতিব প্ৰয়োজন নিজে নামাচাৰ্য হলে নহব আমাৰ সন্তানক আমাৰ পত্নীকো আমি সেই পথটো সুন্দৰভাৱে পালন কৰিবলৈ আমি উপদেশটো দিব লাগিব তেওঁ নামাচাৰ্য হ'ব নোৱাৰিবও পাৰে কিন্তু যিটো নিয়ম শাস্ত্ৰই কৈছে সেই নিয়মটো অন্তত আমি শিকাব লাগিব নহলে সেই পুত্ৰই আপোনাৰ মোৰ পৰলোকগামী হোৱাৰ পাছত কি কৰ্ম কৰি দিব একো দি নাই যিটো কৰ্মৰ বাবে আমি তৰিলো বুলি সুপুত্ৰৰ বলে দেখো ৰে স্বৰ্গবাসী হেৰা স্বৰ্গবাসী চোৱা মই ভুল কৰ্ম কৰিছিলো কিন্তু মই মোৰ পুত্ৰৰ সৎ কৰ্মৰ বাবে নৰকৰ পৰা স্বৰ্গলৈ উঠি আহিলো চাবা এদিন স্বৰ্গৰ পৰা মই বৈকুণ্ঠ প্ৰাপ্তি হম কিন্তু বিপৰীতে আপুনি মই নামাচাৰ্য হৈছিলো ভাল কাম কৰিছিলো কিন্তু পুত্ৰৰ অসৎ কৰ্মৰ বাবে কিন্তু আমি দুৰ্জন পুত্ৰ যদি উপজে বংশত স্বৰ্গহন্তে পিতৃক পেলাওহে নৰকত আপুনি মই নামাচাৰ্য ভাল কৰ্ম কৰিলো নামঘৰীয়া ভাল কৰ্ম কৰিলো কিবা এটি অপৰাধ অনাচাৰ কৰাৰ কাৰণে আমি হয়তো অকণমান অপৰাধী হৈ গলো কিন্তু সেই অপৰাধৰ কাৰণে নৰকত আমি পৰিব নোৱাৰিবও পাৰো স্বৰ্গতে থাকিলো কিন্তু স্বৰ্গত থকা পিতৃকো পুত্ৰৰ অসৎ কৰ্মৰ বাবে কিন্তু নৰকলে দলি মাৰি দিব পাৰে শাস্ত্ৰই আমাক সিদ্ধান্ত দিছে সেইকাৰণে নিজে পালন কৰি থাকিলে নহব সমস্ত গৃহ পুত্ৰ ধন জন ভাৰ্যা আপোনাৰ শুদ্ধভাৱে সমস্তকে অৰ্পিলে কৃষ্ণত তাকেহে বুলয় মহা ধৰ্ম ভাগৱত
এইটো মহাধৰ্ম বুলি আমাক সিদ্ধান্ত দিছে সেইকাৰণে আমি প্ৰত্যেকেই কথাখিনি চিন্তা কৰাটো অতীৱ প্ৰয়োজন আমি সমস্ত জনাই ভক্ত প্ৰহ্লাদৰ কথা সকলোৱে বুজি পাওঁ আমি ভক্ত প্ৰহ্লাদে আমাক কেনেকৈ মনুষ্য জীৱন ধন্য কৰিবৰ বাবে উপদেশ প্ৰদান কৰিছে তাকে আমি অকণমান শাস্ত্ৰসন্মতে যদি চিন্তা কৰোঁ তেতিয়াহ'লে আমি সকলোৱে বুজি পাম এনেধৰণে শিশু প্ৰহ্লাদে পঞ্চবৰিষতে ৰাম নাম পালে কৃষ্ণ নাম পালে মাতৃৰ গৰ্ভতে ৰাম নাম পালে কৃষ্ণ নাম পালে আৰু উপদেশ দিছে আমি জীৱৰ প্ৰতি ৰাম মনুষ্যৰ আয়ু শত বৰিষ সংখ্যাত অৰ্ধে কবি ফলে যায় জানিবা নিদ্ৰাত সেই জীৱ মনুষ্য শৰীৰত প্ৰৱেশ কৰা মাত্ৰকে এই ঘোৰ কলিৰ গ্ৰাসত পৰি জীৱৰ আয়ুস 100 বছৰ বুলি সিদ্ধান্ত দিছে এই 100 বছৰীয়া জীৱনটো পায়ো সেই জীৱ তোমালোকে কি কৰিব লাগে তোমালোকে কি কৰি জীৱন আগবঢ়াই আনিব বিচাৰিছা সিদ্ধান্ত দিলে 100 বছৰীয়া জীৱনটো পায়ো 50টা বছৰ অৰ্ধেক বিফলে যায় জানিবা নিদ্ৰাত মানে শুই থাকোঁতে যায় অৰ্থাৎ অজ্ঞান আন্ধাৰত থাকোঁতে যায় এতিয়া এই অজ্ঞান আন্ধাৰত থাকি 50 বছৰ পঠিয়াই দিয়াৰ পাছত বাকি 50 বছৰ কেনেকৈ যায় এৰাম বৰিষ বিংশতি জানা যাই উমলন্তে নেৱদশ যাই জানা ধনয়োপাৰ্জন্তে ৰাম সৰ্বশেষে বৃদ্ধ কাল বৰিষ বিংশতি একো কাৰ্য সাধিবেক নাহিকে শকতি 50 বছৰ শুই থাকোঁতে যায় অজ্ঞান আন্ধাৰত 20 বছৰ ধেমালি ধুমুলা কৰোঁতে যায় 50 20 70 10 বছৰ ধন উপাৰ্জন কৰোঁতে যায় যুগ 80 হ'ল 70 যোগ 10 সমান 80 100ৰ পৰা 80 বিয়োগ কৰি দিলোঁ সমান 20 কেনেকৈ যায় বৰিষ বিংশতি সৰ্বশেষে বৃদ্ধকাল বুলি কৈছে একেবাৰে শেষৰ 20টা বছৰ বৃদ্ধকাল একো কাৰ্য সাধিবেক নাহিকে শকতি শৰীৰটোত কিবা এটা কৰোঁ বুলি ভাবিলেও শক্তিটো নাথাকে এতিয়া আমি চিন্তা যদি কৰোঁ শৰণ কেতিয়া ল'ম ভজন কেতিয়া ল'ম ভকতি কেতিয়া কৰিম 20 বছৰত 10 বছৰত 30 বছৰ 40 বছৰ 50 60 70 80 90 100 কেতিয়া কৰিম এইটোৰ ওপৰত ভিখু প্ৰহ্লাদে আমাক কি জ্ঞান প্ৰদান কৰি গ'ল যে সেই জীৱ তোমালোকে শুনাচোন এৰামে হেন জানি শিশু হব ও এৰায়া নকৰ্ম ধৰিও কুমাৰ কালে ভাগৱত ধৰ্ম সেই শিশুসকল কুমাৰ কালৰ পৰাই ভাগৱত ধৰ্ম আশ্ৰয় কৰা এতিয়া প্ৰহ্লাদে ধৰিছিল আমি উত্তৰটো পাওঁ এৰাম খন্দামৰ্ক নামে দুই শুক্ৰৰতনয় প্ৰহ্লাদক পঢ়াৱন্ত শাস্ত্ৰ বামানয়
খণ্ড আৰু অমৰ্ক দুজন পুত্ৰ কাৰ গুৰু শুক্ৰাচাৰ্যৰ পুত্ৰ দুইজনে প্ৰহ্লাদকে ধৰি দৈত্য শিশুসকলক যি শিক্ষাগত পাঠদান কৰিছিলে সেই পাঠদানটোৰ নাম হ'ল বামানয় শাস্ত্ৰ তাৰ মানে য'ত কৃষ্ণ কথা বিপৰীত চিন্তাখিনি সোমাই আছে পঢ়ে আনো অসংখ্যাত দৈত্যৰ সবাল প্ৰহ্লাদৰ মনে তাংক নমানন্ত ভাল প্ৰহ্লাদৰ মনে কিন্তু সেইটো ভাল বুলি নাই কোৱা কিয় নাই কোৱা কাৰণ তেওঁ গৰ্ভতে দেৱৰ্ষি নাৰদৰ কৃপাত ৰাম নাম কৃষ্ণ নাম আশ্ৰয় পাইছিল আৰু সেই সংস্কাৰটো আমি পিতৃ মাতৃও কৰিব লাগিব আৰু কৰাৰ লগে লগে আপুনি আমি 10 বছৰীয়া আমাৰ সন্তানটোক ভকতৰ সংগলৈ যোৱা বুলি খেদিব নালাগে আপুনি মই দাবী ধমকি দিব নালাগে কোনটো ভকতৰ সংগলৈ যোৱা কাৰণ কি গৰ্ভতেই সমস্তখিনি যেতিয়া পাই আহিছে সি আপুনি ভকতক দেখিলে ও ভকতক দেখিলে আদৰি আনিবা ও সাদৰি ধৰাখন দিবা পদুলি মূৰতে চৰণ ধুৱাই দিবা সেয়ে হব ভকতৰ সেৱা এইটো আপুনি মই নিশিকালেও সি গৰ্ভতেই শিকি আহিব সেইকাৰণে এনেকৈ আমি জীৱই সংস্কাৰী জীৱক পৃথিৱীলৈ আনিবৰ বাবে পিতৃ মাতৃয়ে চিন্তা কৰিব লাগে চেষ্টা কৰিব লাগে আৰু প্ৰহ্লাদে লগৰীয়া শিশুসকলক সেইটোকে উপদেশ দিছে হেন জানি শিশু হ'ব এৰা আন কৰ্ম ধৰিও কুমাৰকালে ভাগৱত ধৰ্ম সেই জীৱ জনা বুজা হৈছা তুমি ভাগৱত ধৰ্ম আশ্ৰয় কৰা এতিয়া আমাৰ যে জীৱনটো 100 বছৰীয়া হ'ল এই 100 বছৰীয়া জীৱনটো এটি কাহিনী আছে কাহিনীটো আপোনালোকে জানে কম বেছি পৰিমাণে যে প্ৰজাপতি ব্ৰহ্মাই যেতিয়া জীৱ সৃষ্টিৰ দায়িত্ব পাইছিল জীৱক সৃষ্টি কৰোঁতে প্ৰত্যেক জীৱকে সমানে সমানে বয়সটো দিছে 40 বছৰকে প্ৰত্যেককে দিছে কিন্তু ঈশ্বৰৰ কৃপাৰ বশত এটি গাধ নামৰ জন্তুৱে চিন্তা কৰিলে যে ভগৱন্তৰ কৃপাৰ বশত লাভ কৰা এই 40 বছৰটো বৰ দুখ কষ্টৰ জীৱন মানুহৰ হাতত মাৰ কিল খাই বুজা কঢ়িয়াই কিমান আৰু 40 বছৰ জীৱন অতিবাহিত কৰিম কেনেবাকৈ কমাই ল'ব পৰা হ'লে এই বুলি ভাবি ভাবি গৈ থাকোঁতে প্ৰজাপতি ব্ৰহ্মাৰ কৃপা দৃষ্টি পৰিল বোলে বৎস তোমাৰ কি হ'ল কোৱাচোন তোমাৰ কি তেতিয়া গাধই ক'লে যে প্ৰভু 40 বছৰীয়া জীৱনটো দি বৰ বেয়া কাম কৰিলা বোলে কি হ'ল এই মানুহৰ হাতত মাৰকিল খাব লাগে বুজা কঢ়িয়াব লাগে কিমান এনেকৈ 40 বছৰ দুখ কষ্টৰ মাজেৰে পাৰ কৰিম প্ৰভু তুমি অকণমান কৃপা কৰিব নোৱাৰানে বোলে কি কৰিব লাগে এই বয়সটোকে অকণমান কমাই দিব পৰা যাব নেকি প্ৰভু তেতিয়া প্ৰজাপতি ব্ৰহ্মাই ক'লে এৰা সেইটো বাৰু মই নোৱাৰা নহয় কিয়নো মই যিহেতু বয়সটো দিছোঁ ঈশ্বৰৰ আজ্ঞাত গতিকে মই ঈশ্বৰৰ আজ্ঞা অনুসৰি কমায়ো দিব পৰা হ'ব বোলে কিমাননো কমাই দিব লাগে প্ৰভু আধামান কমাই দিলেও হ'ব এই বুলি গাধৰ বয়স 20 বছৰ কমাই দি 20 বছৰীয়া কৰি দিলে গাধৰ ৰং মনেৰে সেই স্থান ত্যাগ কৰি আহোঁতে কুকুৰ নামৰ এটা জন্তুক লগ পাই গ'ল আৰু কুকুৰকো তেনেকৈ গাধই উপদেশ প্ৰদান কৰি 40 বছৰীয়া জীৱনটোৰ পৰা 20 বছৰ প্ৰজাপতি ব্ৰহ্মাক স্তুতি কৰি কমাই ল'বলৈ উপদেশ দিলে আৰু তেনেকৈ গাধৰ উপদেশত কুকুৰেও নিজৰ 40 বছৰীয়া জীৱনটো 20 বছৰীয়া কৰি ল'লে তাৰ পাছত এজনী ফেঁচা নামৰ চৰাইক লগ পালে কুকুৰ আৰু গাধই ফেঁচাৰ লগতো আলাপ আলোচনা হ'ল কথা বাৰ্তা হ'ল বোলে মই দিনত নেদেখোঁ আৰু ৰাতিও বৰ এটা বেছিকৈ নেদেখোঁ মুঠতে মোৰ চকুৰ দৃষ্টিশক্তিটো কম বোলে কি হ'ব 40 বছৰ এনেকৈ দুখ কষ্টৰ মাজত থাকিবা নি ফেঁচা ভণ্টি এই বুলি যেতিয়া গাধ আৰু কুকুৰে ক'লে উপদেশ দিলে প্ৰজাপতি ব্ৰহ্মাক চিন্তা কৰা আৰু আয়ুসটো অকণমান কমাই লোৱা
ফেঁচায়ো তেনেকৈ 40 বছৰীয়া জীৱনটো 20 বছৰীয়া কৰি ল'লে। তিনিওজন ৰং মনেৰে আহি থাকোঁতে আপোনাৰ মোৰ নিচিনা মানুহ নামৰ এটি জীৱই লগ পাই গ'ল। লগ পাই কৈছে, মানুহৰ স্বভাৱ আমি সকলোৱে জানোৱে, ঐ ৰচোন তহঁতি ক'ৰ পৰা আহিলিও, অকণমান দাবী এটা মাৰি কৈছে, ধমকি এটা দি কৈছে। সিহঁতিও কৈছে বোলে ককাই মাৰিলেও মাৰিবি, কাটিলেও কাটিবি আৰু। এই প্ৰজাপতি ব্ৰহ্মাৰ কৃপা লাভ কৰিলোঁ আজি, আমাৰ পৰম সৌভাগ্য হ'ল। তহঁতি বোলে প্ৰজাপতি ব্ৰহ্মাক দৰ্শন পালি, হয় বোলে। কি হ'ল তাৰ পাছত লাভ তহঁতৰ? আপোনালোকৰ ওচৰত মাৰ্কিল খাই জীৱনটো 40 বছৰ পাৰ কৰিবলৈ বৰ কষ্ট হয় কাৰণে আধাটো কমাই থৈ আহিলোঁ। আপোনালোককো যদি কমাবলৈ মন গৈছে যাওক, আপোনালোকেও কমাই ল'ব পাৰিব। মানুহ নামৰ জীৱই তৎক্ষণাত বাক্য প্ৰয়োগ কৰিছে যে 40 বছৰ আমাক কমাবলৈ কৈছ নে তহঁতি? হেৰ' 40 বছৰ হয় বিয়া পাতিবলৈকে থাকে, মৰিবই হয়। কোনোবাই বিয়া পাতিলেও সংসাৰৰ সুখ ভোগ কৰিবলৈ থাকে, সন্তান জন্ম নহয়, মৰিবই লাগে। গতিকে আমাক আকৌ কমাবলৈ কৈছে, আমাক লাগেহে পাৰিলে বোলে। তাৰো ব্যৱস্থা আছে নহয় বোলে। কি হয়? আমাৰ প্ৰত্যেকৰে 20 বছৰ 20 বছৰ 20 বছৰ 3 20 60 বছৰ প্ৰজাপতি ব্ৰহ্মাৰ ওচৰত জমা হৈ আছে, লাগে যদি লৈ লওকগে। সেই বুলি যেতিয়া ক'লে, মানুহ নামৰ জীৱই প্ৰজাপতি ব্ৰহ্মাক স্তুতি কৰিছে, আৰাধনা কৰিছে। প্ৰজাপতি ব্ৰহ্মা সন্তুষ্ট হৈ মনুষ্য নামৰ পুত্ৰক সুধিলে যে কোৱাচোন কিয় মোক মতা হ'ল? তেতিয়া ক'লে, প্ৰভু 40 বছৰটো বৰ কম হৈছে, অকণমান আৰু বঢ়াই দিয়া হ'লে বৰ কৃপা হ'লহেঁতেন। বোলে মোৰ তেনেকুৱা নিজৰ ওচৰত জমা নাই, কিন্তু গাধ, কুকুৰ আৰু ফেঁচা নামৰ জন্তুৰ 60 বছৰ জমা হৈ আছে, তাকে যদি লাগে দিব পাৰোঁ। পিছে কিমাননো লাগে তোমালোকক? মানুহৰ এনেও নোজোৰে একো বস্তুৱে, আমি জানোৱে। বোলে যিমান আছে সিমান দিয়ক প্ৰভু, যিমান আছে সিমান দিয়ক। এই বুলি যেতিয়া ক'লে, প্ৰজাপতি ব্ৰহ্মাই যিমান আছিল গোটেই 60 বছৰ মনুষ্যক অৰ্পণ কৰি দিলে। আৰু এই 40 বছৰীয়া জীৱনৰ বিপৰীতে মানুহৰ আয়ুসটো 100 বছৰীয়া হ'ল। 40 যোগ 60 সমান 100। এতিয়া 40 বছৰলৈকে সকলো ঠিকেই থাকে, বেমাৰ আজাৰ নহয়, অপায় অমংগল নহয়, শৰীৰটোৱে যি কৰোঁ বুলি ভাবে তাকেই কৰিব পাৰে, মনটোৱে যলৈ যাওঁ বুলি ভাবে তালৈকে অবাধে গতি কৰিব পাৰে। এই 40 বছৰৰ ভিতৰত আপোনাৰভাৱে গান এটাও শুনিছিলে নহয়, বোলে 30। এই 30ৰ আগতে বিয়া নাপাতিলে কি হ'ব জানেই। গতিকে সেই গানৰ আকাৰেও যদি আমি চিন্তা কৰোঁ, গতিকে আমি যুৱক হিচাপে 30 বছৰৰ ভিতৰত যদি সংসাৰ কৰোঁ, তেতিয়াহ'লে আমি গণনা কৰি চালে উত্তৰ পাম 16 বছৰত আমাৰ সন্তানে মেট্ৰিক পৰীক্ষা দিয়ে। যেতিয়া 25 বছৰত আমি বিয়াখন পাতিম, তেতিয়া আমাৰ সন্তান যদি 27 বছৰ বা 28 বছৰ মানত জন্ম হয়, তেতিয়া আমাৰ সন্তান, আমাৰ যেতিয়া 50 বছৰ হ'ব, তেতিয়া আমাৰ সন্তানে চাকৰি কৰিব পাৰিব। তাৰমানে এইটো আমি এটা হিচাপ কৰি চালে প্ৰত্যেকে উত্তৰটো পাম এনেধৰণে। তাৰমানে আমিও বৃদ্ধ নহয়, আমাৰ সন্তানেও আমাক সুন্দৰভাৱে যুৱক অৱস্থাতে লগ পাব আৰু সুন্দৰভাৱে আমি সংসাৰখন চলাই নিব পাৰিম। 40 বছৰলৈকে সকলো ঠিকেই থাকে। এই যে আমি বিয়া বাৰু কৰিলোঁ, বিয়া বাৰু কৰোৱাৰ পাছত যি সন্তান আমাৰ জন্ম হ'ল, যি পত্নীক আমি আশ্ৰয় কৰিলোঁ, 41ৰ পৰা 60 বছৰত যেতিয়া আমি সোমাই গ'লোঁ, তেতিয়া আমাৰ কাৰ বয়স লাগে? গাধৰ বয়সটো লাগি যায় বুলি কৈছে। সেইটো গাধৰ বয়স 41ৰ পৰা 60লৈকে গাধৰ বয়স। গাধৰ কাম কি আপোনালোকে জানে? যে গাধৰ কামটো হ'ল কেৱল বোজা কঢ়িয়াই থকা, এঠাইৰ পৰা আন ঠাইলৈ নি থকা। সেই মনুষ্য নামৰ জীৱয়ো 40 বছৰৰ ভিতৰত যিমানখিনি ঘটিলে, সেইখিনি পালন কৰিবৰ বাবে 41ৰ পৰা 60ৰ ভিতৰত কেৱল সেই বোজাটো কঢ়িয়াব লাগে। ল'ৰাক এডমিশ্যন দিবলৈ ধন টকা পইচা লাগে, ল'ৰাক বাইক এখন লাগে, পত্নীক কিবা কিবি লাগে, আপোনালোকে আবদাৰখিনি গোটেইখিনি জানেই। গতিকে সেই বছৰটো হ'ল গাধৰ বয়স। সেইটোতে আপুনি মই সোমাই থাকিব লগা হয় গাধৰ নিচিনা কৰ্মৰ মাজেৰে। তাৰ পাছত 61ৰ পৰা 80ত সোমালোঁ আৰু সেইটো হ'ল কুকুৰৰ বয়স। কুকুৰটোৰ কৰ্মটো কি?
বান্ধি থৈ গিৰিহঁতে খাবলৈ দিলেহে খাব পায় যদি কেনেবাকৈ ফুৰিবলৈ যায় সেইদিনা কুকুৰৰ লঘোণ আৰু ঠিক তেনেকৈ 61 পৰা আখিৰ ভিতৰত সোমাই যোৱা সেই দেউতাজন লাহে লাহে বৃদ্ধলৈ ৰূপান্তৰিত হয় তেওঁ কৰোঁ বুলি ভবা কামটো সহজতে কৰিব নোৱাৰে চাবিটো বুঢ়াৰী হাতত দিয়া হয় ৰান্ধনী ঘৰৰ চাবি বুঢ়াৰী হাতত দিয়া হয় বাকী কৰ্ম ব্যৱস্থাৰ দায়িত্ব পুত্ৰৰ হাতত দি দিয়া যায় বুঢ়াৰীয়ে খাবলৈ দিলেহে শহুৰ দেউতা শাহুৱাই খাবলৈ পাব এইটো হ'ল কুকুৰৰ বয়সটো কোনোবাই সুধিলে বোলে ডাঙৰীয়া এমুঠি ল'লেনে এই বুঢ়াৰীয়ে গা পা ধুই নাতিক খুৱাই স্কুললৈ নিছে কেতিয়াবা আহে তাৰ পাছত দিলে খাম আৰু এইটো হ'ল মনুষ্যৰ অৱস্থাটো এইটো হ'ল কুকুৰৰ বয়সটো কুকুৰৰ যিটো স্বভাৱ মনুষ্যৰো একেটা স্বভাৱেই হৈ যায় কিয়নো সেইবিলাক বয়স আমি বেলেগৰ পৰা ধাৰ কৰি লোৱা সেইকাৰণে এই অপৰাধটো আমি নিজেই গোটাই ল'লোঁ 3 নম্বৰতে 81 পৰা যেতিয়া 100 কোনোবা ভৰি দিছেগৈ আৰু সেইসকল বাপ আই 3 মূৰীয়া হয় বুলি কৈছে আঁঠু মূৰ দুটা আৰু আচল মূৰটোৰ সহিতে বাৰান্দাত যেতিয়া 3 মূৰীয়া হৈ বহি থাকিব অ দতি অ ককা বহিছে বুলি যদি ৰাস্তাই যোৱা কোনোবা এজনে মাতি থৈ যায় কানে শুনো নুশুনোকে শুনো আৰু শুনি লৈ বোলে অ বোপাই এইপিনে আছোন বোলে কি হ'ল ককা অ মই চকুৰে নেদেখো নহয় এটো কাৰ ল'ৰানো আদি আদি ধৰণৰ বাক্যবিলাক আমি প্ৰকাশ কৰিবলৈ বাধ্য হৈ যাওঁ কিয়নো সেই বয়সটো হ'ল ফেঁচাৰ বয়স ফেঁচাই যিহেতু দিনত নেদেখে ফেঁচাই যিহেতু চকুৰে কম দেখে গতিকে মনুষ্যৰ জীৱনটো এনেকৈ 100 বছৰীয়া জীৱন এতিয়া 100 বছৰীয়া জীৱনটোত শৰণ কেতিয়া ল'ম চকুৰে যেতিয়া পঢ়িব নোৱাৰা হ'ম কাণেৰে যেতিয়া নুশুনা হ'ম তেতিয়া ভজন ল'ম নেকি তেতিয়া আপুনি মই শৰণ ল'বলৈ লাখুটিডালত ভৰ দি নামঘৰলৈ যাম নেকি এই বুলি শাস্ত্ৰই আমাক কৈছে নেকি যদি নাই কোৱা তেতিয়াহ'লে সময় থাকোঁতেই সময়টো শাস্ত্ৰই কৈছে 40 বছৰলৈকে এটি জীৱই কৰ্মত হৈ থাকে চকু কাণ নাক মুখ হাত ভৰি সকলোবিলাক সুন্দৰ হৈ থাকে গতিকে এইখিনি সময়ৰ ভিতৰতে আমি শৰণ ভজন ভক্তি সদাচাৰ নিষ্কাম প্ৰাৰ্থনাৰ মাধ্যমেৰে আমি নিজৰ জীৱন ধন্য কৰিবৰ বাবে প্ৰত্যেকেই চিন্তা আৰু চেষ্টা কৰাটো অতীৱ প্ৰয়োজন শাস্ত্ৰই আমাক এনেধৰণে উপদেশ প্ৰদান কৰিছে যে হেন জানি শিশু হ'ব এৰা আন কৰ্ম ধৰিও কুমাৰ কালে ভাগৱত ধৰ্ম আমি সমস্ত জনাৰে চৰণ কমলত সেৱা নিবেদন কৰা হৈছে যে মহান অনুষ্ঠান ভাগী মহান দায়িত্ব ভাগী আমি ইমানলৈকে পালন কৰা হ'ল বুলি ভাবি এই মহান অনুষ্ঠান মহান দায়িত্ব ভাগী ইমানতে বিৰাম দিয়া হওক বুলি আমি পুনশ্চ সেৱা নিবেদন কৰা হৈছে কৃষ্ণ 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 এ ৰামে আতেহে কৃষ্ণক সেবিবাক লাগে তেবে সে কৃপা হুয় কৃষ্ণ কৃপা বিনে জ্ঞান নুপজয় কহিলো কৰি নিৰ্ণয় হৰি ৰাম 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 কৃষ্ণ জয় ৰাম জয় নাৰায়ণ জয় কৃষ্ণ জয় জগতগুৰু শ্ৰীমন্ত শংকৰ কৃষ্ণ 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 হৰি কৃষ্ণ ৰাম কৃষ্ণ 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 অপৰাধ ভঞ্জন কৃষ্ণ অপৰাধ বিনাশন তজুনা নাৰায়ণ জানি নামে পখিলো শৰণে আনগতি নাহিকে মৰণে
অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি মোক ৰক্ষা কৰিও চৰণে ৰাম মোক ৰক্ষা কৰিও চৰণ কৃষ্ণ হৰি কৃষ্ণ ৰাম গুৰু বন্দনা শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু ৰাম তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু কৃষ্ণ হৰি কৃষ্ণ ৰাম জয় গুৰু শংকৰ মাধৱ ৰাম 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 কৃষ্ণ